আজি পুৱা সূৰুজে ধৰণী পোহৰাই নদীন বাতৰি জনাই গ্ৰীষ্ম কালৰ ইতিহাস পুৰণি হয় ৰিম ঝিম বৰষাই গীত গাই দিন বাগৰি যায় আজি পুৱা গীতজোৰে টোপাল সৰাই শৰতৰ আকাশত কুকুলা চৰাই বৰষাই গীতজোৰে টোপাল সৰাই শৰতৰ আকাশত কুকুলা চৰাই দুখ মুকালিতে আহি হৈমন্তী পক্ষীয়ে শৰতৰ শেষ বুলি দিয়ে সোঁৱৰাই শীতৰ কুঁৱলী ফালি ৰ'দালি দিয়ে হাঁহি শেৱালিৰ মালা ধাৰি মৰৈ যায় ফুলিৰ শুৱলা নাতে বৰণীয়া ফুলবোৰে বসন্ত অহা বুলি দিয়ে জনা উলাহেৰে নাচি বাগি ঋতু আহে যায় উলাহেৰে নাচি বাগি ঋতু আহে যায় ঋতুৱে আনি দিয়ে ৰঙৰে খৰাই জীৱনৰ ৰংবোৰে ৰংহে সলাই মাথো ৰংবোৰে নিজে জানো যায় হেৰা হেৰুৱা দিনৰ অনুভৱ আঁতৰি যায় নতুন দিনকে ভিয়াই আজিৰ নতুনবোৰ পুৰণি হৈ যায় জীৱনৰ ৰংবোৰ শেষ হৈ নাযায় দিন বাগৰি যায় আজি পুৱা বাইদেউ ৰিক্সা আগলৈ নাযায় আৰু হেৰি শুনকচোন কৰঙালৈ যাবলৈ অন্য বেলেগ ৰাস্তা আৰু আছে নেকি বাৰু কৰঙা হয় ৰাস্তা এইটোৱে আৰু ৰিক্সাটো যাব নোৱাৰিব খোজকাঢ়ি যাব লাগিব কিমান দূৰ হ'ব বাৰু ক'তো নোৰোৱাকৈ গ'লে এবেলামান লাগিব হেৰি নহয় এতিয়া কেনেকৈ যাবা এন্ধাৰ হ'বই দেখোন বস্তু বাহানি লৈ তাতে হাবি এডোখৰো পাৰ হ'ব লাগিব বাইদেউ মই ষ্টেচনলৈ ঘূৰি যাব লাগিব অলপ জলদি কৰিব ৰচোন ৰাতি হ'লে মুস্কিল হ'ব মোৰ লাইট নাই এই মানুহজনী দিগদাৰ হৈছে কণা চকীটা দেখা নাই তাৰ নিজৰটোৱে চাইছে আইদেউ মোৰ মতে কৰঙালৈ তুমি এতিয়া যাব নোৱাৰিবা আজি আমাৰ গাঁৱতে থাকা গাঁওবুঢ়াৰ ঘৰতে থাকিব পাৰিবা এই গাঁওখনৰ নাম কি পুৰণি পাম ভালকে খোৱা বোৱা হ'ল নে হয় খালো এৰা কৰঙালৈ মাষ্টৰণী হৈ আহিছা বুলি কোৱাত আচৰিতেই হৈছিলো কৰঙাত যে স্কুল হৈছে আমি ক'বই নোৱাৰো দেশখনত উন্নতি নাই হোৱা বুলি বাৰু কেনেকে ক'বা দেশ স্বাধীন হ'বৰ এতিয়া 47ৰ পৰা 57 10 58 59 60 61 4 10 4 14
দেশ স্বাধীন হ'বৰ এতিয়া 14 বছৰ হ'ল ইমান সোনকালে কৰঙাৰ নিচিনা ঘুকত থকা গাঁৱতো স্কুল হৈছে যেতিয়া চৰকাৰে কিবা এটা কৰিছেই বুলিব লাগিব পিছে ৰাস্তা ঘাটবিলাকৰ একো উন্নতি নহ'ল অৱশ্যে কথাষাৰ হওঁতে হয় গাঁৱৰ মানুহখিনিৰ কষ্টও কম নহয় বিশেষকৈ সেই তিৰোতা মানুহখিনিৰ কাইলৈ তোমাৰ লগত এটা ল'ৰা পঠিয়াম নহ'লে বস্তুৱে বাহানীয়ে কেনেকৈ যাবা বুৱাৰী আলহীৰ কাৰণে বিছনা ঠিক কৰি দিলিনে দিছো যোৱা আইদেউ শুই থাকাকে যোৱা ভাল বাৰু মাৰ মতৰ বিৰুদ্ধে বিয়াখন হৈ ভাল নহ'ল নেকি তোমাক দেখোন কৈছোৱেই তেখেতৰ সন্মতি লৈ ৰোৱা হ'লে আমাৰ বিয়াই নহ'লহেঁতেন বাদ দিয়া লাহে লাহে চব ঠিক হৈ যাব কিন্তু মোৰ এনেকুৱা লাগিছে তোমালোক মাক পুতেকৰ মাজত যেন হেঙাৰ হৈহে ঘৰখনলৈ আহিলো মাক নহয় মাহী মাক মোৰ নিজৰ মা হোৱা হ'লে তুমি এনেকৈ ভাবিবলগীয়া নহ'লহেঁতেন ককাইদেউৰ এক্সিডেণ্ট হৈছে কি কি হ'ল ইমানখিনি লাঞ্চনা পোৱাৰ পিছতো এইখন ঘৰত কেনেকৈ থাকিবি চাহ খাও নব আপুনিও খাব নেকি নাই নাখাও নাই নাই তই আৰু ইয়াত থাকিব নালাগে বহুত হ'ল এনেকুৱা বদনামৰ ভাগি হ'বলৈ মই তোক ইয়াত থাকিবলৈ দিব নোৱাৰো কিন্তু কিন্তু দেউতা ইয়াত কোনো কিন্তু চিন্তু নাই বল বল তই আজি মোৰ লগত বল সহ্য কৰাৰ এটা সীমা আছে নাই নাই মই তোক আৰু এক মুহূৰ্তও এইখন ঘৰত থাকিবলৈ দিব নোৱাৰো আৰু কিমান দূৰ আছে আলহীয়ে বাইদেউ এই গাঁওখনৰ আগৰখনে কৰঙা Hey, the king! What to pack? Anybody strange? Dalla! This to pack, not to dila kotlong, gurai katla. Sab bagati kwajim, base koidim. Wall to all commanding top. Hey, paisa kwastini boy. Dia, togata dia. Dalla kukusab. Tata sabake impact koi ses koidim. Dia! Etia koi jabi kukusab. Hey! Anybody strange? সোতৰ 18 আছো 5
5 19 আছো 5 ইমান ভয় কিহৰ 29 হে খেলিছ ডবল দিছো ৰিডবল দিছো বাপ পেকে ঐ মোক এখন পাত কম দিলি নি কিয় নহয় আছে শুনকচোন গাঁওবুঢ়াৰ ঘৰটো কোনখিনিত আম গছজোপা যে দেখিছা তাৰ পিছৰ ঘৰটোৱে পিছে ক'ৰ পৰা বা আহিছা মই গুৱাহাটীৰ পৰা আহিছোঁ আপোনালোকৰ গাঁৱৰ স্কুলৰ শিক্ষয়িত্ৰী হিচাপে আহিছোঁ শিক্ষয়িত্ৰী কি ক'লা মাষ্টৰ নিও হয় ইয়াত মানে কোন গাঁৱত এইখন গাঁৱৰ নাম কৰঙা নহয় জানো হয় পিছে ইয়াততো স্কুল নাই স্কুল নাই কথাটো মিছা নহয় আমাৰ গাঁৱত স্কুল নাই মোৰ মতে তোমাৰ কিবা ভুল হৈছে নেকি কৰঙা গাঁও আৰু এখন আছে খাগৰিজান মৌজাত নহয় হ'বই নোৱাৰে মোৰ এপইণ্টমেণ্ট লেটাৰখনতে লিখা আছে কৰঙা গাঁও পোষ্ট অফিচ 56 তিনিআলি কিন্তু আমিতো একো খবৰ পোৱা নাই মই আপোনালৈ চিঠি দিছিলোঁ 1.5 মাহমান হ'ল পোষ্ট কৰা আইদেউ মই তোমাক মিছা কথা কম নে নহ'লে মই তোমাক আগবঢ়াই আনিবলৈ 56 ষ্টেচনলৈ কাৰোবাক পঠিয়ালোহেঁতেন আইদেউৰ নামটো বা কি ঋতু বৰুৱা মই এতিয়া কি কৰোঁ ডিপাৰ্টমেণ্টৰ অফিচত কৈছিলে আগৰ শিক্ষকজন 5 মাহৰ আগতে পেঞ্চন পাইছে ৰ'ব তেখেতৰ নামটোও মই লৈছিলোঁ থানেশ্বৰ গগৈ থানেশ্বৰ গগৈ নামটো মনত পৰিছে হয়তো তেখেতে আছিল আমাৰ স্কুলৰ শিক্ষক মানে যেতিয়া স্কুলখন আছিল কিন্তু সেইখন স্কুলটো জ্বলাই দিলে আজি বহুত বছৰ হ'ল এইখিনিতে আছিলে স্কুলখন স্কুলখন কেতিয়া জ্বলিছিলে 11-12 বছৰমান হ'ল 1949 নেকি তেতিয়াহ'লে ডিপাৰ্টমেণ্টে কেনেকৈ ক'লে যে আগৰজন শিক্ষক মানে থানেশ্বৰ গগৈ মাত্ৰ 5 মাহৰ আগতে পেঞ্চন পাইছে বুলি তাকেইতো কথাটো বুজা নাই স্কুলখন জ্বলি যোৱাৰ পাছত গগৈটো টাউনলৈ উভতি গ'লগৈ তাৰপিছত ক'তা তেওঁতো ইয়ালৈ অহা নাই তাৰ মানে গগৈ স্কুলত নাথাকোঁতেও ইমান বছৰে এনেই দৰমহা লৈ থাকিল এৰা আমাৰেই দুৰ্ভাগ্য স্কুলখন জ্বলি যোৱাৰ পাছত কৰ্তৃপক্ষলৈ আমি দৰখাস্ত কৰিছিলোঁ নতুনকৈ স্কুল ঘৰ সাজিবলৈ দুবাৰমান MLAও আহি মেল মিটিং কৰি গ'ল কিন্তু কামহে একো নহ'ল কিন্তু মই এতিয়া কি কৰোঁ মোৰ দেখোন ইয়াত প্ৰয়োজনেই নাই আপোনালোকেও চাগে গাঁৱত স্কুল হোৱাটো নিবিচাৰে আইদেউ কথাটো সেইটো নহয় শিক্ষা দীক্ষা আমাকো লাগে কিন্তু কোনেও দেখোন আমাক মূৰ তুলি নাচায় তেতিয়াহ'লে মই ঘূৰিয়ে যাব লাগিব যেন পাইছোঁ ঘপকৈ কিয়নো যাব লাগিছে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি চাওঁচোন স্কুলটো সাজিব পৰা যায়েই নেকি 11 বছৰত যিটো নহ'ল আজি একেদিনাই ক'ৰ পৰা হ'ব মই এটা কথা ভাবিছোঁ কি টুনি ভালে আছ দদাইদেউ দেখোন তোৰ আলহী লৈ আহিছ বহিবলৈ চবলৈ কিবা এটা আন টুনিৰ কোনো নাই বিধৱা হোৱাৰে পৰা তাই অকলে থাকে কিবা এটা বেলেগ ব্যৱস্থা নোহোৱালৈকে তোমাক ইয়াতে ৰাখিম বুলিছোঁ তাইৰো লগ হ'ব এওঁ হ'ল আমাৰ স্কুলৰ মাষ্টৰণী
চৰকাৰে পঠিয়াইছে কিবা এটা ব্যৱস্থা নোহোৱালৈকে তোৰ ইয়াতে থম বুলিছো বেয়া পাবি নেকি আকৌ ই দদাইদেউ যে কিখন কয় আৰু আলহী দুলহী থাকিলে ভালেহে পাওঁ তোৰ এই ঘৰটো এনেই থকা নাই জানো অঁ তাতেই থাকিব পাৰিব অঁ অঁ পাৰিব বিচনা পত্ৰ চকী মেজ কি কি লাগে মোৰ তাৰ পৰাই পঠিয়াই দিম খোৱা লোৱা পিছে ৰন্ধা বঢ়া মই নিজে কৰিলোঁ বাচন বৰ্তনখিনি যোগাৰ নোহোৱালৈকে তুনিৰ লগতে খাবা অঁ নহ'লে আমাৰ তালৈও আহিব পাৰা হ'ব দেউতা খোলা আকাশৰ তলত স্কুলখন পাতিবলৈ লোৱা মোৰ এই সিদ্ধান্তই আপোনাক সুখী কৰিব বুলি আশা কৰিলোঁ পঢ়িছিলোঁ ভগৱান বুদ্ধইও পৰম জ্ঞান লাভ কৰিছিল এনেজোপা গছৰ তলতেই গছজোপা নৈখনৰ দাঁতিতেই দিৰৈ নৈখন কৰঙা ৰাজহাৰ বুলি ক'ব পাৰি ইপাৰ সিপাৰ হ'বলৈ সৰুকৈ বাঁহৰ দলং এখন আছে প্ৰথম দিনা দলংখনত ভৰি দিওঁতে বৰ ভয় লাগিছিল ঐ চাহ চাহ ইজনীয়ে মাষ্টৰনী স্কুলঘৰ নাই যেতিয়া তাই ইয়াত কি কৰিব স্কুল ঘৰ হ'ব বোলে ৰাতিপুৱা আমাৰ ঘৰলৈ আহিছিলে নহয় হয়নি আমাৰ কিতাপখন হেনো স্কুললৈ পঠিয়াব লাগে আমাৰ ঘৰলৈ দেখোন অহাই নাই পাছতে গ'লে কি ঘৰতে কাজিয়া পেচাল কৰি থকাতকৈ স্কুললৈ যোৱাই ভাল বাপেকটো যিহে নমস্কাৰ তোমাৰ কথাকে পাতি আছিলো গাঁৱত স্কুলঘৰ পাতিবা বোলে হয় তাকে ভাবিয়ে আহিছোঁ বহুত দূৰৰ পৰা আহিছা এই গাঁওবুঢ়া দাইদেৱে কৈছে বোলে এই দেউতাক বোলে অকলশৰে এৰি থৈ আহিছা আমাৰ গাঁওখনত থাকি কেনেকুৱা লাগিছে হয় ভালেই লাগিছে যাওঁ দিয়া গাঁৱতে থাকিবা যেতিয়া পিছে পৰে দেখা শুনা হ'ম দেউতা আপোনাক অকলে এৰি থৈ আহি মনটো খুব বেয়া লাগি আছে আশা কৰোঁ আপোনাৰ শৰীৰ ভালে আছে খোৱা বোৱাৰ যত্ন ল'ব মোৰ বাবে একো চিন্তা নকৰিব এতিয়া মাত্ৰ এটা কথাৰ কাৰণে চিন্তা লাগি আছে অকলে অকলে তই কেনেকৈ চম্ভালিবি চাকৰিটো দিছে বুলিয়ে ছোৱালী এজনীক ইমান ভিতৰৰ ঠাইত দিব লাগেনে আচলতে ইমান ভিতৰুৱা ঠাইলৈ কোনো যাব নোখোজে অৱশ্যে এক প্ৰকাৰে ভালেই হৈছে সেইখন ঠাইততো কোনো চিনি নাপায় যেতিয়া এটা নতুন জীৱন গঢ়িবলৈ সহজ হ'ব আৰু মোৰ কথা শুন এই বিধৱৰ সাজটো এৰি পেলা কিন্তু সেয়া পাপ হ'ব যে পাপ কিহৰ পাপ এনে কোনো কথা নাই এটা সময়ত ময়ো তেনেকৈ ভাবিছিলোঁ কিন্তু এতিয়া নহয় তই কি দুখ কৰিছিলি এই বয়সতে বিধৱা হ'বলৈ আৰু গিৰিয়েক ঢুকালেই যে বগা সাজ পিন্ধিব লাগে এইবোৰতো মানুহে বনাই লোৱা নিয়ম মই দেখোন পত্নীহীন মোৰ ক্ষেত্ৰত তেনেকুৱা একো নিয়ম নাই কিয় নাই নাই এইবোৰ যুক্তিহীন কথা নামানিবি এইবোৰ চব পাহৰি যা বিয়াৰ আগতে যেনেকৈ আছিলি তেনেকৈ থাকিবলৈ শিক ঈশ্বৰে কৰিলে তোৰ আকৌ বিয়া হ'ব আপোনালৈ মোৰ খুব মনত পৰি থাকে বিশেষকৈ যেতিয়া মই আপোনাৰ সমবয়সীয়া ইয়াৰ বৃদ্ধসকলক গছৰ তলত বহি জিৰণি লোৱা দেখা পাওঁ হেই মাষ্টৰনী আহিছে লুকুৱা লুকুৱা দেউতাসকল বহিছে বহিছো বৰ সাহসী ছোৱালী দেই স্কুলখন পাতো বুলি হলে উঠি পৰি লাগিছে তেন্তে আমি নামটো লগাই লোৱাহে কথা হেৰৌ নাম লগালেই হ'বনে ইয়াত কিবা সাৰ গোবৰ থাকিলেহে নাই জানো থাকিলেনো তোৰ মূৰৰ এই ঘাঁহ বনবোৰ এনেদৰে মৰি যায় এই পইচা খোৱা আহিছো দাইদেউসকল চেলুট পইচা খোৱা ৰিপৰ্টিং আজি ইম্পেক্টটো কি হেৰৌ গাঁৱত স্কুল হ'ব নহয় আমি তাৰ কথাই আলোচনা কৰি আছো মই ইনফৰমেশ্যনটো পাইছো পিছে তই কি ভাবিছ ইন দিছ কানেকশ্যনত মোৰ ইম্পেক্ট কৰিবলগীয়া কিটো আছে আপোনালোকেতো জানেই মোৰ কথা মোৰ ল'ৰাকেইটা এই চবত নাই এই স্কুলত আৰু বেলেগে কিটো শিকাবলৈ আছে সিহঁতক মই যিটো ট্ৰেইনিং দিছো
সেই একেটা ট্ৰেইনিং স্কুলত দিব পাৰিব? এনিবডি স্লেজ কৰিব পাৰিব? হেৰৌ তই কি ট্ৰেইনিংটো দিছ? তই দেখোন দ্বিতীয় মহাযুদ্ধৰ কথাহে কৈ থাক। দাইদেউ চাওঁ ইফালে যাওকচোন। মই কিবা সেই সদায় ছেকেণ্ড ৱৰ্ল্ডৰ কথাই কওঁনে? সিহঁতক মই ইংলিছ ট্ৰেইনিং দিছো। আপুনিয়ে কওকচোন, এই গাঁৱত 30 ভিলেজত মোৰ লগত ইংলিছ মাৰিব পৰা কোনোবা এটা ওলাব? আপোনালোকে দেখা হলে গম পালেহেঁতেন ছেকেণ্ড ৱৰ্ল্ড ৱাৰত ব্ৰিটিছ অফিচাৰকেইটাক মই কেনেকৈ ইম্পেক্ট কৰিছিলোঁ। তাহাঁতৰ পৰা ইংলিছৰ ট্ৰেইনিংটো ললো, আৰু এই মতাই সিহঁতকে ইংলিছত গালি পাৰি নত ঢিলা কৰি দিলো নহয়। ফেক্ট, দিছ টু ফেক্ট। চালা সিহঁতৰ মুখৰ আগতে কৈ দিলোঁ এনিবডি স্লেঞ্জ। কিটো কৰিলে মোক? কিটো কৰিলে? আৰু এদিন শুনক, ব্ৰিটিছ অফিচাৰ এটাই মোক আকৌ চিগাৰেট এটা খোৱাৰ কাৰণে গালি পায়, আৰু ইফালে তোমাৰ ধুমধাম যুদ্ধ চলি আছে ফ্ৰণ্টত। সেইখিনি সময়ত বাৰু এইবিলাক সহ্য হয়নে? ৰাইফেলটো পেলাই লৈ কাপকে ধৰিলো নহয়, তাক কুটুতে খুটালি দিলো নহয়। You stupid bloody galvanizing galbot pumping and power anybody slaying! ভয়ত তাৰ মুখ শুকাই গ'ল। ইংলিছ মাৰে সি মোৰ লগত। তেতিয়াৰ পৰাই সি মোৰ ইম্পেক্টটো ভালদৰে বুজি পালে, আৰু সেই কুকুৰ পোৱালীয়ে তাৰ পিছৰ পৰাই মোক তেল দি থাকে। এইখন চাওক, এতিয়াও আছে। গাঁৱত স্কুল থাকোঁতে পঢ়িছিলোঁ। তাইৰ কাৰণে এইবিলাক কিতাপে নহ'বনে? কিতাপবিলাক সলনি হৈছে, তাইৰ বাবে নতুনকৈ কিনিব লাগিব। সেইবিলাক আপোনালোকে চিন্তা নকৰিব, মই টাউনলৈ যাওঁতে লৈ আহিম। কিতাপৰ দামটো দিলেই হ'ব। বাৰু মই এতিয়া যাওঁ, বাকী কেইঘৰতো সোমাওঁগৈ। আহিছোঁ, ভাল ভাল, যাওঁ দেই। পঠিয়াব জীয়েকক স্কুললৈ, মাষ্টৰনী বনাব। তাই যদি স্কুললৈ যায় ঘৰখনত লাচনি পাচনি কৰিবলৈ কোন থাকিব? ঐ মোৰ ছোৱালীয়ে তোৰ নিচিনাকৈ নপঢ়ি ভাত আনিলে হ'ব নেকি? তোমাক বাৰু দিল্লী নেপালত লগ পাইছো নেকি আগতে? ইয়াতে লগ পাইছিলোঁ নেকি সেইদিনাখন যে ৰাস্তাত? ইয়াত 30 ভিলেজত? নাই নাই, নাই পোৱা নেকি ইয়াত? এয়া তাকে কোৱা। পিছে তোমাৰ কথা মই ইনফৰমেশ্যন পাই আছো বুজিছা। স্কুল এখন আমাৰ ভিলেজত ইম্পেক্ট মানে বিগিন কৰিবা বুলি শুনি আছো, কিন্তু মই ভেৰি ভেৰি চৰি, মোৰ ল'ৰাক মই তোমাৰ স্কুললৈ পঠাব নোৱাৰো। নেবা? কিয় কিয় নপঠায়? কিটো শিকিব? কিটো শিকিব স্কুলত? ঘৰতে মই ইহঁতক ভাল ট্ৰেইনিং দিছো। গৈয়ে গৈয়ে গলি নে? দেখিলা নহয়, ইংলিছ ট্ৰেইনিং দিছো বুজিছা। ভালেই দেখোন। বুজিছা, দেশ বিদেশলৈ গৈ গৈ বহুত ট্ৰেইনিং ললো। এই ননচেন্স ষ্টুপিড কেইটাই তাৰ আধা শিকিলেও লাইফত এনিবডি চেলেঞ্জ কৰিব পাৰিব। বুজিছা, ব্ৰিটিছৰ লগত আছিলো, সেই চাহাববোৰৰ লগত থাকি কিমান 1 to all যুদ্ধ কৰিলো। আৰু ছেকেণ্ড ৱৰ্ল্ড ৱাৰ এই মতাই যেতিয়া এখন হাতত ৰাইফেল আৰু পিঠিত টেংকটো তুলি। মাষ্টৰনী দেখোন, এই তাহানিৰ পৰাই তোমাৰ নামষাৰ শুনি আছিলো। আহিবা আহিবা বুলি ভাবি থাকোতে ওলালাহি। এই স্কুলখন খুলিবা বুলি গম পাই কিমান যে ভাল লাগিছে কি কম আৰু। এই তেওঁ আমাৰ ল'ৰা ছোৱালীবোৰে লিখিবলৈ শিকিব, পঢ়িবলৈ শিকিব, সেয়া জানো মুখৰ কথা? আমাৰ এই হতচি হোৱাকেইটা লিখা পঢ়া শিকিলেহে যদি আৰু কিবা এটা হয়। কিন্তু আপোনাৰ এই কথাষাৰকে মই বুজাই আছো অতপয়ে। আজিকালি দিনত এডুকেশ্যন নহলে লাইফটোৱে মিছা। কাৰেক্ট, মোৰ ৱাইফে একদম কাৰেক্ট কৈছে। আই অথনিৰ পৰা এই মানুহজন থিয় হৈ আছে, চকীখন আগবঢ়াই দিব লাগে বুলি এই কোনো কাণ্ড জ্ঞান নাই। খালি উফাই ডাঙৰ কথাবিলাকে কৈ থাকে দেও। এই বাপেক পুতেক মুখাই লগ লাগি মোৰ মূৰটো খালে আৰু। স্কুললৈ গ'লেহে যদি আৰু কিবা এটা হয়।
টুক টুৰে থিয় হৈ আছে কেলে বাৰীলৈ গৈ পেলাই পানী খেলাই আনিব নোৱাৰে আলহী মানুহজনী তামোল এখন দিওঁ বাৰু কোৱাচোন তোমাৰ স্কুলখন কেতিয়া আৰম্ভ কৰিবা ক'ত আছ মাষ্টৰনী তই মোক এনেকুৱাখন কৰিব পাৰ নে তাই মোক চিনি পোৱা নাই মোৰ ল'ৰাক নপঢ়াওঁ বুলি ক'বলৈ তই কোন ক'ত আছে এজনী কোন হে মাষ্টৰনীজনী আজি ৰাতিপুৱাই গৈছে জিলালে গধূলিহে ঘূৰিব বোলে তাই নিজকে কি বুলি ভাবিছে মোক তাই চিনি পোৱা নাই কি হ'লনো চাচোন তুমি তাইনো বাৰু মোক এনেকুৱাখন কৰিব লাগে নে গাঁৱত স্কুল নে ফিস্কুল কিবা এখন পাতিব বোলে গাঁৱৰ সকলো ল'ৰা ছোৱালীয়ে তাত পঢ়িবলৈ যাব মোৰ ল'ৰাটোৰ বাহিৰে আমি কি নিৰ্যাতি নেকি কোনে নকলে তোক এইবোৰ কোনে ক'ব লাগিছে আমাৰ কিবা চকু নাই নেকি গাঁৱৰ সকলোৰে ঘৰে ঘৰে গৈ ল'ৰা ছোৱালী গোটাই ফুৰিছে আমাৰ ঘৰলৈ চোন যোৱাই নাই তই মিছাই খং কৰিছ কালি দেখোন তোৰ তালৈকে গৈছিল হয় মতা মাইকী হালেই ঘৰত নাছিলি জিলাৰ পৰা ঘূৰি আহি তোৰ তালৈকে আকৌ যাব হেনো সঁচাকৈয়ে নে ইয়াতে বহি আছা যে ভিতৰলৈ আহা নহয় দাদাইদেউ মই যাওঁৱেই কথা এটাৰ কাৰণেহে আহিলো কি টাউনলৈ গৈছিলো কৰ্তৃপক্ষক মোৰ জইনিং ৰিপৰ্টটো দি আহিলো ল'ৰা ছোৱালীৰ কাৰণে ফলি কিতাপো কিনিলো লগতে এখন ব্লেক বোৰ্ড পিছে বস্তুখিনি মই পুৰণি পামৰ গাঁওবুঢ়া ঘৰতে থৈ আহিলো আপুনি কাৰোবাক পঠিয়াই অনোৱাই দিব পাৰিব নেকি তুমি চিন্তা নকৰিবা কাইলৈ পুৱাই মই কাৰোবাক পঠিয়াম তেতিয়াহ'লে মই আহোঁ হেৰি নহয় তোমাৰ দৰমহাৰ কথা পাতিছেতো প্ৰতি মাহৰ 10 তাৰিখে আনিবলৈ যাব লাগিব বোলে মই আহোঁ টুনি বাইদেউ ঘৰ এখন অকলে চলাওঁতে খুব কষ্ট হয় নেকি কিটোনো কষ্ট হয় প্ৰথমতে কষ্ট অলপ হৈছিলে তেখেত নোহোৱাৰ পিছত আৰু বিধৱাৰ বেজাৰনো কোনে বুজে যি বিধৱা হয় তাইহে বুজে কেতিয়াবা এনেকুৱা লাগে কৰবালৈ যেন গুচি যামগৈ কোনেও মোক চিনি নোপোৱা ঠাইলৈ আপুনি কিয় আকৌ বিয়া নকৰালে টুনি ঘৰত আছনে কোন মই ইয়াত আছো মাষ্টৰণীৰ লগত লক্ষ্মী উঘা কেইটা লৈ যাওঁ বুলি আহিলো কৰি থৈছনে বল মই উলিয়াই দিওঁগৈ ঋতু মই আহোঁ দেই বল মাষ্টৰণীক লগ পাইছ নহয় এওঁক লগ পোৱাৰ আমাৰ ভাগ্যত ক'ত আছে নো যাৰ ঘৰত ল'ৰা ছোৱালী আছে এওঁ তাৰ ঘৰলৈহে গৈছে আমাৰ নাই যেতিয়া আমাৰ ঘৰলৈনো যাব কেলে তুমি দেখোন ভাত ৰান্ধিছা মই আকৌ শুনিছিলো তুমি টুনিৰ লগত খোৱা বুলিহে এইকেইদিন টুনি বাইদেউৰ লগতে খাইছিলো আজিৰ পৰাহে ইয়াত ৰান্ধিবলৈ আৰম্ভ কৰিছো লক্ষ্মী বল তই যা মই আহি আছো তোমাৰ নাম কি ডালিমি বহা সেয়া তোমাৰ মা নেকি নহয় সেয়া মোৰ মামীদো মোৰ আইতা দেউতা নাই মই সৰু হৈ থাকোঁতেই মৰিলে আৰু তোমাৰ ভাই ককাই বাই ভনী ককাইদেউ এটা আছে তেওঁ গাঁৱতে থাকে নেকি সি জেলত আছে বাইদেউ আপোনাৰ স্কুলত মোকো পঢ়িবলৈ দিব দিম নিদিম কিয় কিন্তু মোৰ স্কুলৰ কাৰণে তুমি অলপ ডাঙৰ হ'লা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত বহিবলৈ বেয়া নালাগিব জানো কিয় বেয়া লাগিব মই পঢ়িম মই গাঁৱৰ পৰা ওলাই যাম মই জিলাত কাম কৰিম মই পঢ়িবই লাগিব বাইদেউ মোক পঢ়িবলৈ দিয়ক ঠিক আছে তুমি পঢ়িবা স্কুল কাইলৈৰ পৰা আৰম্ভ হ'ব তুমি আহিবা কিন্তু মামীদেৱে মোক পঢ়িবলৈ নিদিয়ে ঘৰত কাম কৰিবলৈ কোনো নাথাকিব
মই এবাৰ সুধিছিলোঁ নালাগে বুলি ক'লে। বাইদেউ মই গধূলি গধূলি ইয়ালৈকে আহি পঢ়িম। বাইদেউ মই পঢ়িবই লাগিব। গাঁৱত থাকিবলৈ মোৰ একেবাৰে মন নাই। ডালিমী ডালিমী যাওঁ বল। তাঁতখন কেতিয়াকৈ লগাবিনো? কাইলৈ লগাম বুলি ভাবিছো। মাষ্টৰনী আইদেউ যাওঁ দিয়া। আমাৰ ফালে আহিবা আকৌ কেতিয়াবা। মোৰ ল'ৰা ছোৱালী নাই বুলি একেবাৰে অৱহেলা অকণ নকৰিবা। আহিম, নিশ্চয় আহিম। আচলতে মই আপোনাৰ ওচৰলৈ আহিম বুলি ভাবিয়ে আছিলো। কথা অলপ আছিল। কি কথা? কাইলৈৰ পৰা স্কুল আৰম্ভ হ'ব। ঘৰুৱা কাম কাজৰ উপৰিও স্কুলখন অকলে চম্ভালিবলৈ অলপ অসুবিধা হ'ব যেন পাইছো। গতিকে ভাবিছো ডালিমীয়ে যদি মোক এই ক্ষেত্ৰত অলপ সহায় কৰিব পাৰে। পাহৰিছিলোৱে, সহায়কণ এনেই বিচৰা নাই, মাননি অলপ দিম। মানে আপোনাক। কিমান? মাহেকত 20 টকা, লাগিলে আগতীয়াকৈ দিম। তাইনো কি কৰিব লাগিব? কেতিয়াবা কেতিয়াবা স্কুলত আৰু নিতৌ সন্ধিয়া মোক ইয়াত সহায় কৰিব লাগিব। পাৰিব, কিন্তু তাই মোমায়েকেহে খাটাংকৈ ক'ব পাৰিব। ভাবি চাওক, পাৰিলে কাইলৈৰ পৰাই লাগে। যাওঁ দিয়া। টুনি যাওঁ দেই। মোৰ ভাত। কি হল? ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে? তহঁত সকলোৱে দেখি আহিছ যে আগৰ স্কুল ঘৰটো জ্বলাই দিয়াৰ পাছত আজি 12 বছৰে স্কুলখন নোহোৱাকৈয়ে থাকিল। আমি কৰ্তৃপক্ষক বাৰে বাৰে লিখাৰ পাছতো স্কুল ঘৰটো নহ'ল। আৰু এইটো কথা নকলেও বুজিবি যে আজিৰ দিনত আমি যদি ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিব নোৱাৰো, তেনেহ'লে সিহঁতৰ জীৱনত একো হ'ব নোৱাৰে। এনে সময়তে এওঁ আহি আমাৰ ইয়াত হোৱাই নোহোৱাই স্কুলখন সাজিছেহি। কিন্তু আমি উৎসাহ উদ্দীপনা দিয়াক চাৰি এওঁক আমি কামত বাধাহে দিছো। আৰু এই তিৰোতাসোপাৰ ইয়াত কি কাম আছিলে? ঘৰত কাম নাই? ভালদৰে শুনি ল, আৰু যাতে দুনাই এনে হ'বলৈ নাপায়। আইদেউ, তুমি বেয়া নাপাবা। মই কথা দিছো, তোমাক আৰু কোনেও বাধা নিদিয়ে। হলে নাই মৰতি, তোৰ জলপানৰ কাৰণে ৰৈ থাকিলে ধান কি তোৰ বাপেৰে আহি যাবহি নেকি? ৰ'বচোন, একেজনী মানুহে কোনফালে চাব পাৰে? পুতেকটো গৈছে স্কুললৈ। ঐ, তাক কি মই স্কুললৈ পঠিয়াইছো নেকি? তইহে পঠিয়াইছ পুতৰক লাট চাহ বনাবলৈ। এতিয়াতো ধান দৰ কাম মই কৰিবলগীয়া হৈছে। মই পঠিওৱা নাই তাক, সি নিজে গৈছে। বাপেকটোৱে মদ খাই ঘূৰি ফুৰিব, এতিয়া পুতেকে স্কুললৈ যোৱা দেখি খিয়াল লাগিছে। ঐ, মুখ চম্ভালি কথা কবি। সোনকালে জলপান দিলে দে, নহলে মই যাওঁ। যাওক ক'ত মৰে মৰক গৈ। কি কলি? নালাগে তোৰ জলপান, বাপেৰ ঘৰলৈ পঠিয়াই দে। এয়া লওঁ, লৈ যাওক বুলিছো।
মই পথাৰলৈ গৈ দি থৈ আহিব নোৱাৰো। নালাগে তোৰ জলপান। শ্ৰী দীপক কুমাৰ বৰুৱা, শ্ৰী মহেন্দ্ৰ কুমাৰ বৰা, শ্ৰীমতী দীপালী কোঁৱৰ, ডালিমী, তেনেহলে ঘৰত অনুমতি দিছে? তোমালোক আটায়ে শুনা, স্কুলত মোৰ বাহিৰেও আৰু এগৰাকী বাইদেউ থাকিব। এইগৰাকী তোমালোকেতো চিনি পোৱাই, ডালিমী বাইদেউ। অৱশ্যে এই বাইদেউ তোমালোকক নপঢ়ায়, কিন্তু তোমালোক সদায় পৰিষ্কাৰ হৈ আহিছানে নাই তাকে চাব। সপ্তাহত দুদিনকৈ, সোমবাৰে আৰু বৃহস্পতিবাৰে। এই বাইদেৱে চাব তোমালোকে যাতে সদায় গা ধুই, নখ কাটি, দাঁত চাফা কৰি, চাফা কাপোৰ পিন্ধি পৰিষ্কাৰ হৈ স্কুললৈ আহা। আজি নালাগে বাৰু, অহা সপ্তাহৰ পৰা থাকিবা। এই বাইদেউ অহা সপ্তাহৰ পৰা আহিব, গতিকে সকলোৱে পৰিষ্কাৰ হৈ আহিবা। তুমি আজি যোৱাগৈ, গধূলিকৈ মোৰ তালৈ আহিবা। ঐ, এইটো বাপেৰক পথাৰত দি থৈ আগৈ যা। কি হ'ল, আপুনি ইয়ালৈ কিয় আহিছে? ইয়াক জলপানখিনি পথাৰত দি থৈ আহিবলৈ কৈছো। সি কিয় যাব? সি স্কুলত আছে। নহলে কোনে দিবগৈ? জলপানখিনি যোগাওঁতে অলপ দেৰি হ'ল, খংডাল দেখুৱাই বাপেকটো গুচি গৈছে। আপুনি দিয়কগৈ। মই কেনেকৈ যাম? ঘৰখনত ইমান কাম পৰি আছে, ই যাওক। ইয়াক যদি স্কুলৰ পৰা এনেকৈ লৈ যায়, সি কেতিয়াও পঢ়িব নোৱাৰিব। বাকীবিলাকৰ ল'ৰা ছোৱালী তাতকৈ বহুত আগুৱাই যাব। মাকজনী হৈ আপুনি সেইটো বিচাৰে নেকি? নিজৰ ল'ৰাটো আন ল'ৰা ছোৱালীতকৈ পিছ পৰি থাকক। ময়ে দি থৈ আহোঁগৈ। হস্যই দীৰ্ঘই হস্যৌ দীৰ্ঘৌ আৰু কোনেও দিগদাৰি দিয়া নাইতো? নাই দিয়া। ইহঁতৰ বাপেকহঁতৰ পৰা হলি কিতাপৰ দামটো তুলি ল'লা নে নাই? কেইজনমানে দিছে। বাকীখিনিও সোনকালে তুলি ল'বা, নহ'লে পিছত দিগদাৰি হ'ব। হেৰি নহয়, এই বোৰ্ডখনত কিমান পৰিল? 8 টকা। তাৰ খৰচটো ময়ে দিম। হেৰি, আপোনালোকৰ গাঁওবুঢ়াৰ ঘৰটো কোনফালে হে? কি হ'ল? ময়ে ইয়াৰ গাঁওবুঢ়া। ভাল বোলে প্ৰভু দয়াময়। এই আপোনাৰ চিঠি এখন আছে। চিঠি? অঁ। মানে ক'ৰ পৰা? সঁচাকৈয়ে মোৰ চিঠি নে? নামটোনো কি বুলি লিখা আছে? ইয়াত নামটো লিখা নাই, লিখিছে গাঁওবুঢ়া, কৰঙা গাঁও পোষ্ট অফিচ, চেপন তিনিআলি। এইখন এখন মই লিখা চিঠি। হে ভগৱান, মই প্ৰায় 2 মাহৰ আগতেই পোষ্ট কৰিছিলো, এতিয়াহে পাইছেহি। ইমান দিন কেনেকৈ লাগিল? ভাল বোলে প্ৰভু দয়াময়। চিঠিখন আহি পোৱা কেইবাদিনো হ'ল, কিন্তু মই কি কৰিম কোৱা? মানুহ হৈছো এটা, পোষ্ট অফিচো চম্ভালিব লাগে আৰু চিঠিও বিলাব লাগে। তাতে আকৌ এই গাঁওখন হৈছে একেবাৰে ঘোকত। ভাল বোলে প্ৰভু দয়াময়, এইটো পোষ্ট অফিচলৈ ট্ৰেন্সফাৰ হৈ অহা আজি 4 বছৰ হ'লহি, আৰু এই 4 বছৰে আপোনাৰ কৰঙা গাঁৱলৈ এইখনেই হ'ল প্ৰথম চিঠি। চাওকচোন বাৰু, এখন চিঠিৰ বাবে এই বুঢ়া বয়সত 6 মাইল বাট চাইকেল কৰিবলগীয়া হৈছে। কৰ্মফল, কৰ্মফল। আহিছো বাৰু। হে প্ৰভু দয়াময়, তুমি সকলো দেখি আছা। চাওঁ।
ডালিমিটোৰ ককায়েৰৰ নাম কি? লাচিত। তেওঁক কিয় পুলিচে ধৰি থৈছে? ক'ব নোৱাৰো। মানুহবোৰে কয় চৰকাৰৰ ডাঙৰ মানুহ এটা সি পিষ্টলেৰে মাৰিছিলে হেনো। তই কি ভাব তেওঁ সঁচাকৈ দোষী নে? বাইদেউ মই সঁচাকে নাজানো। সি কাৰো লগতে বেছিকে কথা নাপাতে। সঁচাও হ'ব পাৰে। এবাৰ সি আহোঁতে পিষ্টল এটা লৈ আহিছিলে। বাইদেউ ককাইদেউক মোৰ খুব ভাল লাগে। পঢ়াত হেনো খুব চোকা আছিলে। জিলাতে কাম কৰি পঢ়িছিলে আৰু মোকো পঢ়াম বুলি কৈছিলে। তাৰপিছত সেই ঘটনাটো হ'ল। পুলিচে ধৰিব বুলি সি পলাই ফুৰিছিলে। ৰাতি ৰাতি দুবাৰমান সি গাঁৱলৈও আহিছিলে। গাঁৱত মানুহে গম পাব বুলি সি এইটো ঘৰতে আছিলহি। এইটো ঘৰত? অঁ, ইয়াতে লুকাই আছিলহি। মই ইয়াতে লগ পাবলৈ আহিছিলোঁ। টুনি খুৰী আৰু মোৰ বাহিৰে কোনেও নাজানে। মানুহবোৰে কয় পঢ়াৰ কাৰণে তাৰ মগজটো ঘোলা হ'ল হেনো। বাইদেউ পঢ়া শুনা কৰিলে মগজটো ঘোলা হয় নেকি? মই দেখোন পঢ়া শুনা কৰিলো, মোৰ মগজটো ঘোলা হ'ল নেকি? প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয়া জ, ঝ, ঞ, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য ছবি এখন লওক। বেয়া পাব নেকি? বেয়া পাব নেকি? নাপাওঁ, কিন্তু ছবিখন তুলি আপুনি কি কৰিব? দেখি ভাল লাগিছে, মানে গোটেই পৰিৱেশটো। পৰিৱেশ? খোলা আকাশ, এজোপা ডাঙৰ গছ, তাৰ তলত এখন দুখীয়া গাঁৱৰ এজাক ল'ৰা ছোৱালী জ্ঞানৰ পম খেদিছে। বাহিৰৰ পৃথিৱীত যাক অপেন এয়াৰ স্কুল বুলি কোৱা হয়। এই পৰিৱেশটোৰ কথা কৈছে, কিন্তু এই পৰিৱেশটোৰ আঁৰত থকা দৃশ্যবোৰ তুলিব নোখোজে। দেশ স্বাধীন হোৱাৰ 14 বছৰৰ পাছতো নিজৰ গাঁওখনত হোৱা এই দুৰ্দশাৰ পৰিৱেশটোৱে আপোনাক আকৰ্ষণ নকৰে। এই ছবিখন হয়তো আপুনি গুৱাহাটীৰ কোনোবা মেগাজিনত বিক্ৰী কৰিব পাৰিব। ছবিখন চাই বহুতে আপোনাক প্ৰশংসা কৰিব। খুব ভাল লাগিব নহয়? দেখিছো আপুনি মোৰ বিষয়ে বহু কথা জানে। নাম আপোনাৰ মইনা, এই গাঁৱৰে, থাকে গুৱাহাটীত। কেতিয়াবা কেতিয়াবা গাঁৱলৈ আহে, গাঁৱৰ মানুহৰ লগত কথা নাপাতে। বাকীখিনি মই কম, কিন্তু এতিয়া নহয়। এতিয়া আপোনাৰ স্কুলৰ সময়, পিছত লগ পাম। কি হ'ল? গাৰুৰ তলতে আধুলি এটা থৈছিলো, এতিয়া নাই দেখোন। ই নললে ল'ব কোনে? ক'ত থলি? কি কৰিলি আধুলিটো? মই নাই লোৱা। নাই লোৱা? বাপেৰে দৰে মিছা ক'বলৈ শিকিছ। কি কৰিলি আধুলিটো? তোৰ মই আজি ৰ'বচোন, ৰ'ব। স্কুল চলি থকা সময়ত আপুনি এইবোৰ কি কৰিছে? সেইদিনা আপুনি ইয়াত আহি অশান্তি সৃষ্টি কৰিছে, আৰু আজিও এইবিলাক কি? গাঁওবুঢ়া দদাইদেউৰ ওচৰলৈ আকৌ যাব লাগিব নেকি? কিন্তু সি যে আধুলিটো, তাক মাৰিলে কি আপুনি আধুলিটো ঘূৰাই পাব নেকি? যদি সি সঁচাকৈ আধুলিটো লৈছে আৰু আপুনি যদি তাক শাস্তি দিব খুজিছে, তেনেহ'লে ঘৰত দিব, ইয়াত নহয়। ইয়াত যি শাস্তি দিব লাগে মই দিম। তোৰ ঠেং দুটা নেভাঙো যদি ৰহ। ঠিক আছে বাৰু, তাক ময়ে সোধো।
পীতাম্বৰ পীতাম্বৰ পইচাটো তই লৈছিলি নেকি কি কৰিলি মিঠাই কিনিবি হেয়া হেয়া মই কৈছিলো নহয় সি নললে ল'ব কোনে দিও নেকি ৰ'ব আপুনি ঘৰলৈ যাওক তাক শাস্তি মই দিম যাওক বুলিছো তোমালোক আটাই চোৱা পীতাম্বৰে ঘৰৰ পৰা আধলি এটা তাকো নজনোৱাকৈ লৈছিলে সেইটো বেয়া কাম কৰিছে নিয়মমতে তাক আমি স্কুলৰ পৰা বাহিৰ কৰি দিব লাগে কিন্তু সি মোৰ আগত সৈ কৰাৰ কাৰণে তাৰ শাস্তি অলপ কম হ'ব পীতাম্বৰ কাণত ধৰি থাক মাষ্টৰনী আইদেউ মোৰে ভুল হৈছে সেই আধুলিটো লোৱা নাই নেকি তাক শাস্তিকণ নিদিবা আৰু আপুনি যাওক বুলিছো নহয় হেৰি শুনকচোন এই মাষ্টৰনীজনী ঘৰটো ক'ত সেই যে শিমলু গছজোপা দেখিছে তাৰ পৰা সোঁফালে সোমাই যাব 3 ঘৰ এৰিয়ে ঘৰটো তুনিবাই ঘৰতে থাকে ভাল বোলে প্ৰভু দয়াময় এই মাষ্টৰনীজনীয়ে মোৰ হাড় গোটেই কেইডাল শেষ কৰিব যেনহে পাইছো বুজিছা এখন চিঠি দিবৰ কাৰণে ইমান মাইল ৰাস্তা চাইকেল মাৰিবলগীয়া হৈছে আৰু বা কিমান চিঠি আহে দেহা যাব আৰু হেৰি নহয় এইবিলাক কলৈ নিয়ে ঘৰতে বহুত হৈছিলে অলপমান গাঁৱত বিলাই দিওঁ বুলি লৈ আহিছো তাৰমানে ফ্ৰীতে দিছে নেকি তাৰমানে পইচা পাতি নলোৱা নাহাই গাঁৱৰ মানুহৰ পৰানো আৰু কি পইচা পাতি লওঁ এনেই দিছা যদি মোকো এটা দিয়া লওঁ হে প্ৰভু দয়াময় তুমি সকলো দেখি আছা তাৰপাছত বুজিলেন দাইদেউ ব্ৰিটিছৰ ফলীয়া বুলি গম পাই ৰাছিয়ান আৰ্মীয়ে মোক ধৰি নিলেই নহয় বহুত দুখ খোজ কঢ়ালে কিমান দূৰ পোৱালেগৈ একেবাৰে সেই কাঠমাণ্ডু পোৱালেগৈ কাঠমাণ্ডু কাঠমাণ্ডু আকৌ ক'ত ৰাছিয়াত মস্কোৰ আপোনাৰ পূবত নহয় উত্তৰত পৰিব তাৰপাছত সিহঁতে ভাবি আছিলে মই ব্ৰিটিছ তেতিয়া মোৰ চেহেৰাটো চাহাবৰ নিচিনা আছিলতো পাছত ইণ্ডিয়ান বুলি কবলৈহে পালো ৰাছিয়ান কেইটাই ৰাইফেল বন্দুক পেলাই মোক সাবত মাৰি ধৰিলে নাই মইতো এবাৰ পাছতহে মই ইম্পেক্টটো বুজিলো ভাৰত বুলি ক'লে ৰাছিয়ান মুখা পাগল তাৰপাছত বুজিলেন দাদু ৰাম বেণ্ডি হুইষ্টি লাও পানীটো সেইফালে চলাই আকৌ দেই সেইফালে মানুহবোৰে হলো পাতৰ পুৰি খাই বোলে নহয় দাইদেউ গোটেইবোৰে নাখায় খালি সেই দক্ষিণবিলাকেহে খায় তাকো মলুৱা বান্দৰটো বাকী আমাৰ নিচিনাই আৰু আমাৰ ইয়াত যেনিবা বৰফ নাই তাহাঁতৰ তাত বৰফেই বৰফ আৰু মই বৰফৰ ওপৰত খোজ কঢ়াটো বৰ টান পাওঁ এখোজ আগলৈ যাবা ইপিনে শ্লিপ কৰি দুখোজ পিছুৱাই আহিব লাগে কুপনটো ল'বলৈ সময়ে নোপোৱা বৰ পিছত নহয় হেই তই যে কৈছিলি এটম বোমাটোৰ কথা সেইটো তেতিয়াই ফুটিছিল নেকি সেই বোমাটোৰ কথা মানে হিৰোচিমাটোৰ কথা কৈছে হিৰোচিমা সেইটো আকৌ কি দাইদেউ সেইটো আৰু শুনা নাইনে এটম বোমাটোৰ নামটোৱেইতো হিৰোচিমা জাৰ্মান বিলাকে ৰাছিয়াৰ ওপৰত পেলাইছিলে ৰচোন যোৱাবাৰ দেখোন তই সেইটো কৰ্মদেশে আফ্ৰিকাৰ ওপৰত পেলোৱা বুলি কৈছিলি সেইটো আন কিবা বোমা আছিলে তাৰ নামটোৱেই পাহৰিলো নহয় বহুত দিন হলতো কি আছিল তাৰ নামটো বাৰু এটম বোমাটো কিমান ডাঙৰ বাৰু দেখাত বহুত ডাঙৰ 30 ভিলেজতকে 4 গুণটো হবই দাঙিবলৈকে 100খন হেলিকপ্টাৰ লাগিছিলে 100খন হেলিকপ্টাৰ
আৰু কি কৈছে চাইছো মই ৰাছিয়াত থকাহেঁতেন তহঁতৰ লগত 29 খেলি ঘৰলৈ যাওঁতে কেনেকৈ যাব লাগিব এখোজ আগুৱাবা দুখোজ পিছুৱাবা হেৰক ঘৰেই নাপামচোন দেউতাসকল ভালনে আমাৰ মাষ্টৰণী আইদেউ দেখোন কলৈ যোৱা মোৰ ছাত্ৰ এজনৰ গা ভাল নহয় তাকে চাই আহোঁ তুমি কেৱল সেই ল'ৰা ছোৱালীবিলাকক লৈয়ে ব্যস্ত থাকা আমাৰ এই বুঢ়া মখাক একো শিক্ষা নিদিয়া নেকি আহাচোন আহা অলপ বহাহি আহা আমাকো অলপ শিক্ষা দীক্ষা দিয়া সেই ওপৰত ৰৈ থকা জমৰ আগত কবলৈকে হ'ব আইদেউ সেই ৰাছিয়াৰ বৰফৰ ওপৰত খোজকাঢ়িবলৈ বৰ কষ্টকৰ নেকি বৰ পিছল হেনো এখোজ আগলৈ গ'লে পিছলি দুখোজ পিছলৈ আহিব লাগে খোজ পিছুৱাই আহিব লাগে কোনে কৈছে এনেকুৱা হলে দেখোন বৰফৰ দেশবিলাকত মানুহ থাকিবই নোৱাৰিলেহেঁতেন ইমান মিছা কথাবিলাক কোনে কৈছে পইচা খুৱাই কৈছে আকৌ তাত হেনো মানুহে তেনেকৈ খোজকাঢ়ে আৰু এখন ঠাইৰ নাম কৈছিল কি কাঠমাণ্ডু কাঠমাণ্ডু ৰাছিয়াত নহয় নহয় নেপালতহে কাঠমাণ্ডু নেপালৰ ৰাজধানী হেৰা দেখিছা ই আমাক কিমান মিছা কথাবোৰ কৈছে তহঁতিহে তাক বিশ্বাস কৰ মইতো কেতিয়াবা এবাৰ তাক সন্দেহ কৰি আছো মোৰ মনত আছে সি এবাৰ লাও পানী খাই টং হৈ কৈছিল বোলে সি মিলিটাৰী ভাত ৰান্ধনীহে কোন যুদ্ধ কৰিছিল সি বাবা আইদেউ এটম বোমাটোৰ কথা কোৱাচোন এটম বোমা কিটো জানিব বিচাৰিছে এই ধৰা এটম বোমাটো কেনেকুৱা কোনে পেলাইছিল এইখিনিকে কোৱাচোন দ্বিতীয় মহাসমৰত আমেৰিকাই জাপানৰ হিৰোচিমা আৰু নাগাচাকি নামৰ ঠাই দুখনত পেলাইছিলে ৰবা হিৰোচিমা ঠাই এখনৰ নামহে নেকি বোমাটোৰ নাম নহয় নহয় হিৰোচিমা আৰু নাগাচাকি জাপানৰ দুখন ঠাই য'ত আমেৰিকাই এই বোমাটো পেলাইছিলে কি কোৱাহে তুমি জাৰ্মানেহে বোলে ৰাছিয়াৰ ওপৰত এই বোমাটো পেলাইছিল সি কৈছিল দেখোন পইচা খুৱাই আৰু বোলে আমাৰ গাঁওখনতকৈ 4 গুণ ডাঙৰ হ'ব কেনেকৈ হ'ব মই জনাত ই বহুত সৰু এজন বা দুজন মানুহে দাঙিব পাৰিব নিশ্চয় কিন্তু ইমান সৰু বোমাটোৱে ইমান মানুহ মাৰে কেনেকৈ ইমান ঘৰ দুৱাৰ ভাঙে কেনেকৈ সৰু হলেও ইয়াৰ শক্তি হেনো বহুত বেছি আইদেউ আৰু অলপ কোৱাচোন মই সিমান নাজানো অৱশ্যে কলেজত অলপ পঢ়িছিলো বোমাটোৰ বিষয়ে সেইখিনিকে কোৱাচোন নিউট্ৰন বুলি এটা থাকে আৰু ইউৰেনিয়াম এটম বুলি এটা থাকে বোমাটোৰ বিস্ফোৰণৰ কাৰণে নিউট্ৰনটোৱে ইউৰেনিয়াম এটমটোক খুন্দা মাৰে ইয়াৰ পৰা 3টা নিউট্ৰন ওলায় আকৌ সেই 3টা নিউট্ৰনে 3টা ইউৰেনিয়াম এটমক খুন্দা মাৰে আৰু তাৰ পৰা আকৌ 3টা নিউট্ৰন ওলায় তেনেকৈ বিয়পি গৈ থাকে আৰু এইটো ঘটে একদম খন্তেকৰ ভিতৰতে আৰু এটা প্ৰকাণ্ড শক্তিৰ বিস্ফোৰণ ঘটে আৰু ইয়াৰ প্ৰতিক্ৰিয়াও বিয়পি গৈয়ে থাকে বিয়পি গৈ থাকে মানে বহু দিনলৈকে থাকে নেকি দিনলৈ নহয় বহুত বছৰলৈ এতিয়া চাওক হিৰোচিমা আৰু নাগাচাকিৰ বিস্ফোৰণৰ প্ৰতিক্ৰিয়া আজি ইমান বছৰেও চলিয়ে আছে এই বোমাবিলাক কোনে বনাইছে বৰ্তমান ৰাছিয়া আৰু আমেৰিকাই বনাইছে বুলি কয় সিহঁত উৰ্বক নেকি পৃথিৱীখন ধ্বংস হলে সিহঁততো ধ্বংস হব তথাপি সিহঁতে এই বোমাবোৰ বনাইছে কিয় চা নকিতা চা বহ তই থিয় হৈ থাক তই বহ বহ
তই থিয় হৈ থাক বহ বাইদেউ ইহঁতকেইটাই নখ কটা নাই আৰু দাঁতো চাফা কৰা নাই তহঁতি কাণত ধৰি থাক কালি দেওবাৰে বন্ধৰ দিনত তহঁতে কি কি কৰিলি জোনালী কালি ঘৰত কি কৰিলি পুথা ঘৰলৈ গৈছিলো পুথাই সাধু ক'লে কি সাধু কৈছিলে আমাকো কচোন দৈত্য এটা আছিল দৈত্যটোৰ নাম আছিল আমিকা কি দৈত্যটোৰ নাম কি আমিকা আমিকা তাৰপিছত বোমা এটা আছিল নহয় নহয় মোক আইতাই কৈছে লুচ দেশ বুলি এখন দেশ আছে বদমাচি কৰিলে মূৰত বুঢ়া পেলাই দিয়ে লুচ দেশ লুচ দেশ নহয় ৰুছ দেশ আৰু আমিকা নহয় আমেৰিকা মৃত্যু শুনাত এটি নিৰীহ শব্দ কিন্তু দেউতা এই শব্দটোৰ উপলব্ধি যে ইমান ব্যাপক হ'ব পাৰে মই কেতিয়াও ভবা নাছিলোঁ কৰঙাৰ নিচিনা ইমান ভিতৰুৱা গাঁও এখনৰ সুপ্ত চেতনাকো যেতিয়া একেটা ৰাতিৰ ভিতৰতে জগাই তুলিব পাৰে ই কিমান ভয়াৱহ হ'ব লাগিব আচলতে পৃথিৱীৰ সমগ্ৰ মানৱ জাতিয়েই ইয়াৰ ভয়াৱহতাৰ প্ৰতি সজাগ কৰঙাৰ মানুহখিনিয়ে বা তাৰ ব্যতিক্ৰম কেনেকৈ হ'ব মইনা নামটো আপোনাক কোনে দিলে এইটো মোৰ ঘৰত মতা নাম আপোনাৰ আচল নামটোনো কি অনুজ দুৱৰা অনুজ দুৱৰা নামটো চিনাকি যেন লাগিছে মোৰ নামেৰে আন কাৰোবাক বোধ কৰোঁ আপুনি চিনি পায় বা হয়তো মোৰ লেখনি কেতিয়াবা পঢ়িছে মানে মোৰ উপন্যাস আপুনি সেই একে অনুজ দুৱৰা নেকি ক্ৰন্দন মেঘালীৰ বেদনা আৰু ৰ'ব কাৰাগাৰ আপোনাৰে উপন্যাস হয় কিন্তু কিয় গাঁৱৰ কোনোৱে আপোনাৰ বিষয়ে একো নাজানে জানেতো নাজানে জানো মই গুৱাহাটীত থাকোঁ গাঁৱলৈ আহিলে কেমেৰা এটা লৈ ফটো তুলি ফুৰোঁ গাঁৱৰ মানুহৰ লগত কথা নাপাতো আৰু সেইদিনা তেনেকৈ কোৱাৰ কাৰণে বেয়া নাপাব মই সঁচাকৈ বৰ লাজ পাইছোঁ কিয় আচলতে আপোনাৰ কথাবিলাক সিদিনা খুব ভাল লাগিছিল আপোনাক আকৌ লগ পাবলৈ খুব মন গৈ আছিল আহক মই বুজি নাপাওঁ আপুনি এজন নাম জ্বলা লিখক অথচ নিজৰ গাঁওখনত একেবাৰে অপৰিচিত কিয় জন্ম দিও বোকাই পদুমৰ মূল্য নুবুজাৰ দৰে ঠিক সেইটো নহয় মোৰ সমস্যা হ'ল মই গাঁৱৰ হৈও গাঁৱৰ নহয় গাঁওখনত মোৰ উপন্যাসৰ কোনো প্ৰয়োজন নাই কিন্তু আনহাতে গাঁওখন মোৰ খুব প্ৰয়োজন আৰু ই মোৰ এটা একমাত্ৰ অনুপ্ৰেৰণা বোধ কৰোঁ সেয়ে যেতিয়া মই আপোনাৰ স্কুলখন সেইদিনা দেখিছিলোঁ মোৰ মনটো খুব ভাল লাগিছিল ভাবিছিলোঁ বাহিৰৰ বস্তুবাদী পৃথিৱীখনৰ খোজৰ লগত খোজ মিলাবলৈ এই স্কুলখনেই হ'ব প্ৰথম স্তম্ভ গতিকে ছবি এখন তুলিব খুজিছিলোঁ আৰু মই আপোনাক ভুল বুজিলোঁ অৱশ্যে তাৰোপৰিও আপোনাৰ এই অপন এয়াৰ স্কুলৰ আইডিয়াটো দেখি ভাল লাগিছে নহ'লেনো কি কৰোঁ গাঁওখনত স্কুল পাতিবৰ বাবে ঘৰেই নাছিল খোলা আকাশৰ তলত স্কুল পাতি এতিয়া ভয়ো লাগিছে এনেকৈ আৰু কিমান দিন চলিব নাজানো বৰষুণ আহিলে যে মই কি কৰিম ইয়াৰ সমাধান অৱশ্যে আছে চাওক আমাৰ গাঁৱত সকলো আছে নাই মাত্ৰ কোনো এটা কামত আগভাগ লোৱাৰ মনৰ স্পৃহা আপুনি যদি সেইটো আনি দিব পাৰে বৰষুণ আহিলেও আপোনাৰ স্কুল বন্ধ নহয় দুডাল বা কিয় দিব পাৰিম কেলেই নোৱাৰিম কিন্তু কিহৰ বাবে দদাইদেউ এতিয়া শীতকাল তাৰপিছত আহিব বসন্ত আপুনিতো জানেই অসমত বৰষুণ বসন্তৰ পৰাই আৰম্ভ হয়
মোৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে বৰ চিন্তা হৈছে। কিয়? সিহঁতক বৰষুণৰ পৰা বচাই ৰাখিবলৈ চালি এখনো নাই। মই ভাবিছো কিয়নো এতিয়াই সিহঁতৰ বাবে স্কুল ঘৰটো সাজি নলওঁ। ঘৰটো সাজিবৰ বাবে যি যি প্ৰয়োজন সেই সকলোবিলাক গাঁৱতে আছে। বাঁহ, বেত, খেৰ, সেই ভাবিয়ে মই বস্তুবিলাক গোটাবলৈ আৰম্ভ কৰিছো। কিন্তু তুমিতো তিৰোতা মানুহ, স্কুল ঘৰ এটা সাজিবা কেনেকে? ঠিকেই কৈছে, মই অকলে নোৱাৰো। গতিকে গোটেই গাঁওখনৰে সহযোগ বিচাৰিছো আৰু আৰম্ভ কৰিবলৈ লৈছো আপোনাৰ বাঁহ দুডালেৰে। আইদেউ, ঘৰে ঘৰে গৈ কিয়নো কষ্টখন খাব লাগিছে? সকলো বস্তু দেখোন আমাৰ বাৰীতে আছে, আমিয়ে দিব পাৰিম। নহয় খুৰীদেউ, আপোনালোকে মাত্ৰ দুডাল বাঁহ দিয়ক। গাঁওখনৰ প্ৰতিখন ঘৰৰ পৰাই যদি এনেকৈ সহায় সহযোগ লওঁ, তেনেহ'লে স্কুলখনৰ প্ৰতি গোটেই গাঁওখনৰ মৰম আৰু ভালপোৱা জড়িত হৈ থাকিব। এয়া লওক মোৰ ঠিকনা। আপুনি আকৌ কেতিয়াকৈ আহিব? নাজানো। এইখন মোৰ নতুন উপন্যাস। পঢ়া নাই নিশ্চয়, ছপা হৈ ওলোৱা কেইদিনমানহে হৈছে। চিনাকি সুৰ। আগতেও মই এনেকৈ মোৰ উপন্যাস ছপা হৈ ওলোৱাৰ লগে লগে গাঁৱলৈ লৈ আহিছিলোঁ। এইটো জানিও যে ইয়াত মোৰ উপন্যাসৰ কোনো প্ৰয়োজন নাই। আজি ভাল লাগিছে। এইবাৰ মোৰ লেখনিয়ে প্ৰথমবাৰৰ বাবে মোৰ গাঁওখনত সমাদৰ পাব। দেখিছো নিজৰ গাঁওখনৰ প্ৰতি আপোনাৰ বেছ আন্তৰিকতা আছে। ঠিক সেয়া নহয়। ভাৱ হয় গাঁওখন যেন একুৰা জুই আৰু মই এটি ইয়াৰ ক্ষুদ্ৰ ফিৰিঙতি, আৰু ফিৰিঙতিৰ জীৱন খুব ক্ষণস্থায়ী। ফলত মই বাৰে বাৰে গাঁওখনত আৱিৰ্ভাৱ হওঁ, আকৌ ফিৰিঙতি হৈ জন্ম লোৱাৰ আশাত। কেইদিনমানৰ ভিতৰতে আপোনাৰ স্কুল হৈ উঠিব। অত বছৰে গভীৰ নিদ্ৰাত থকা কৰঙাই সাৰ পাব, আৰু কৰঙাৰ আকাশত আশাৰ ৰেঙনি জিলিকি উঠিব।
ডালিমী কি নাম আছিল তেওঁৰ তোক যে ভাল পাই বুলি কৈছিলি চন্দ্ৰ ক'ত থাকে ডিগবৈত তেল কোম্পানীত কাম কৰে সিহে ভাল পায় মই নাপাওঁ বাইদেউ সাইনবোৰ্ডখন আনিলো সাইনবোৰ্ড চাওঁ সাইনবোৰ্ডখন আনিলো বাইদেউ ইমান যে ধুনীয়া দেখিছে তই জানো পঢ়িব পাৰ এয়া হৈছে কৰঙা প্ৰাথমিক বিদ্যালয় স্থাপিত 1962 চন দন্ত্যাত ভকত ব ৰ মূৰ্ধন্য ন বৰণ চৰেয়া দন্ত্যাদ ৰ আদৰ দন্ত্যান গ ৰ নগৰ ব দন্ত্যাদ দন্ত্যান বদন শুনাচোন ইয়াত কাৰোবাৰ চাইকেল দোকান আছে নে কুঠাৰখন পৰিল ইয়াত নাই একেবাৰে সৌ চেপন তিনিআলিলৈ যাব লাগিব মোৰ এতিয়া দেখিছানে বাৰু মাষ্টৰনী চিঠি দিবলৈ আহি মোৰ কি দশা হ'ল মাষ্টৰণী কোন মাষ্টৰণী আহিছে এজনী মোৰ মূৰ খাবলৈ হে প্ৰভু দয়াময় তুমি সকলো দেখি আছা ভালদৰে নকওঁ কিয় চাকৰিটো তই এৰিলি নে কোম্পানীয়ে তোক খেদিলে মই জানো নিশ্চয় তোক কোম্পানীয়ে খেদিলে নকবচোন তোৰ ল'ৰা যি সি নিশ্চয় কিবা বদমাচি কৰিছিলে মনে মনে থাককচোন ওচৰৰ মানুহে শুনিলে কি ক'ব ল'ৰাটো আহি ঘৰ পাইছেহেচোন ইমান দিনৰ মূৰত দেখা নাই পুতেৰে কি কৰিছে তাৰ এতিয়া চাকৰি নাই কি কৰি খাব সি এতিয়া একো কৰিব নালাগে সি গাঁৱতে থাকক খেতি বাতি কৰক বিয়া বাৰু কৰি ঘৰখন কৰক মোৰনো আৰু কি আপত্তি থাকিব পাৰে তথাপি তেওঁক এবাৰ কথাটো সুধি চাওঁ তাতে বাপেক মাক নোহোৱা ছোৱালী নিজৰ ছোৱালী হোৱাহেঁতেনতো ময়ে খাটাংকৈ ক'ব পাৰিলো হয় চন্দ্ৰই তাইক পচন্দ কৰাৰ কাৰণে আমি আগবাঢ়িছো এনেইতো বহুতৰ পৰা ছোৱালী যাচিয়ে আছে সিনো আকৌ কেতিয়ালৈ ঘূৰি যাব চাকৰিটো বাদেই দিছে ময়ে কৈছো ল'ৰা হৈছে এটা সিও যদি দূৰত থাকেগৈ মইনো বাৰু কাৰ মুখ চাই থাকোঁ আৰু বিয়াখন যদি হয় গাঁৱৰ ছোৱালী গাঁৱতে থাকিব কিটোনো বেয়া হ'ব কিহে পাইছে তোক কিহে পাইছে বিয়া নহওঁ বুলি ক'বলৈ লাজ লগা নাই ঘৰতে বুঢ়ী হ'বলৈ মন বাপেক মাক নাই বুলি মৰম কৰি তুলিলো এতিয়া টাইমতেহে আমি চলিব লাগিব বিয়া নহওঁ বুলি ক'বলৈ আহিছে হল হল বহুত হল আৰু নকবিচোন পিছত নিজে নিজে বুজিব নহয় বুজিব লাই দি কথা নুশুনা কৰিছে তাই এতিয়া আমাৰ নাক কাণ কাটি ফুৰিছে মই আপোনালোকৰ নাক কাণ কাটিছো যদি নাথাকো মই আজিৰ পৰা ইয়াত যা যা ক'ত মৰা মৰ গৈ কলৈ যাওঁ কলৈ যাব আৰু সেই কুলক্ষণী মাষ্টৰণীজনী ঘৰৰ বাহিৰে নাৰাখিব যাওক কলৈ যায় নিজে নিজে আহিব তাই ডালিমী শুনচোন শুন বাইদেউ মই বিয়া নকৰো বুলি কৈছো নকৰো ৰচোন ইমানকৈ কান্দিবলৈ কিটো হৈছে
তই বিয়াত নবহো বুলি ক'লে কোনে জোৰ কৰি বহাব পাৰে মই তোৰ মোমায়েৰ মামীৰ লগত কথা পাতিম নহয় নেকান্দিবি এতিয়া চালা গেলাটো মৰাটো জহনি যোৱা ৰচোন তই চালা পানীত পৰি মৰিবি চালা কুকুৰ তেনেকৈ নকবি তাৰ লগত তোৰ বিয়া নহয় বুলি কৈছো নহয় চিন্তা নকৰিবি বল এতিয়া ঘৰত থৈ আহোঁগৈ নেযাওঁ মই ঘৰলৈ মামীদেউকো মোৰ ভাল নালাগে ঠিক আছে বাৰু আজি ইয়াতে থাক কাইলৈ লৈ যাম আমাৰ নাক কাণ কাটি ক'ত আছিলি গৈ ৰবাচোন গালি নেপাৰিবা তই ভিতৰলৈ যা ক'তনো গালি পাৰিছো জীয়ৰী ছোৱালীজনী ৰাতিটো ঘৰত নাই তাকো সুধিব নোৱাৰি সুধিলে ক'ব গালি পাৰিছো আৰু নুসুধিলে ক'ব নিজৰ ছোৱালী নহয় কাৰণে খবৰেই নলয় ক'তেনো মৰো মই তাই ৰাতিটো তোমাৰ তাতে থাকিলে তাই বোধ কৰোঁ তোমাক সকলো কথা কৈছে অবুজন হোৱাৰ কাৰণে মামীয়েকে তাইক খং কৰিছিলে তাতে তাই কান্দি কাটি হুলস্থুলখন কৰিলে তাইৰ যদি মত নাই জোৰ কৰি বিয়া দিব লাগিছে কিয় পাছত তাইৰ অশান্তিহে হ'ব কোনেনো কৈছে মত নাই বুলি অতদিনৰ পৰা আমাৰ কথা মতে চলিছিল তোমাক লগ পোৱাৰ পৰাহে আমাৰ কথা নুশুনা হৈছে যিহকে পাই তিহকে নকবাচোন তুমি ভিতৰলৈ যোৱা ময়ো যাওঁ আৰু ভাল বাৰু অকমান লগ পাব বিচাৰিছো কি হ'ল কাক বিচাৰিছে মই ডালিমীক লগ পাব খুজিছো ডালিমী সোমবাৰে আৰু বৃহস্পতিবাৰেহে স্কুললৈ আহে আজি তাইক ঘৰতে পাব তাই ঘৰত নাই মই এইমাত্ৰ চাই আহিছো তাই ক'ত পাব পাৰো আপুনি ক'ব নোৱাৰিবনে মই কেনেকৈ জানিম ভাল বাৰু নকওঁ কিয় কি হৈছে চাল্লা মৰাটো দেখিবলৈ মনে যায় মৰাটো নহয় মৰাটো এতিয়া ক কি হ'ল মই তাক বিয়া নকৰো বুলি কোৱাৰ কাৰণে সি আপোনাৰ কথা বেয়াকে উলিয়াইছে কিনো উলিয়াইছে ঘৰত কোনো নাই নেকি কি হ'ল ডালিমী ইয়াত আছে নেকি ডালিমী তোক ঘৰলৈ মাতিছে মই অলপ পিছত যাম বল এতিয়াই বল কথা আছে অলপ পিছত যাম বুলি কৈছে নহয় এনেকৈ জোৰ কৰিব লাগিছে কিয় আপুনি ইয়াত মাত নেমাতিব কিয় এইবিলাক আমাৰ ভিতৰুৱা কথা আপোনাৰ মাত মাতিবৰ কোনো দৰকাৰ নাই বাইদেউক তেনেকে নকব মোৰ ওপৰত মাত মাতিবলৈ আপোনাৰ কোনো দৰকাৰ নাই অলপ পিছত মই যাম বুলি কৈছো নহয় নহয় গাঁওবুঢ়া দৰাইদেউ আমি আপোনাক জনাবলৈহে আহিছো শিক্ষাৰ নামত বাহিৰৰ মানুহ আহি আমাৰ গাঁৱৰ ভিতৰৰ কথাত মাত মতাটো আমি সহ্য কৰিব নোৱাৰো আপুনি কিবা এটা কৰক তহঁতে কি মোক ভয় দেখুৱাবলৈ আহিছ দৰাইদেউ আপুনি বুজা নাই কিয় এই অঞ্চলৰ নোহোৱাকৈ তাই এই চাকৰিটো কেনেকৈ পালে চাকৰিটো কিবা মই দিছো নেকি চৰকাৰেহে দিছে বল বল আমি এমএলএক লগ ধৰিব ইয়াত সময় নষ্ট কৰি একো লাভ নাই ভাল বিহু মাৰিবলৈ ওলালি হুঁচৰি কেতিয়াৰ পৰা আৰম্ভ কৰিবি আজিৰ পৰা কাইদেউ চাওঁ ঢোলটো দেচোন তহঁতৰ দিনত কিমান ঢোল বজাইছিলো মগাৰুজাৰ লগত দিল্লী কলিকতা বম্বে কিমান ঢোল বজালো মই জানো যুদ্ধত এই হাতখনত গুলি নলগা হলে দেখিলিহেঁতেন
এতিয়া হাত নচলে বুলিহে নহলে কোনোবাই মোক ঢোল বজোৱাত এনিবডি চেলেঞ্জ কৰিব পাৰে দিছ ভিলেজত হ'ব হ'ব কৰো মই যাওঁ দেৰি হৈছে যাওঁ যা বাইদেউ আপুনি বাছি লওক এটা দে পাত মূৰে মূৰে কিন্তু Anybody challenge? মই হাৰিলো দেখোন বাইদেউ কণী যুঁজত হাৰিলে হেনো বছৰটোলে বেয়া তেনেকৈ হলে দেখোন কণী যুঁজ খেলা আধাখিনি মানুহৰ বছৰটোৰ কাৰণে বেয়া হ'ব খেলত হৰা জিকা আছেই বাৰু আৰু এবাৰ এইবাৰ তলিয়ে তলিয়ে Anybody challenge? এতিয়া পইচা খোৱা ককাইদেউ দেখোন কিবা এটা ক'ব নেকি ডালিমী তই অলপ আগবাঢ়চোন মই আহি আছো এইখিনি লৈ যা কওক মাষ্টনী আৰু তোমাক অলপ ইম্পেক্ট মানে ধন্যবাদ দি যাবলৈ সোমালো কিহৰ কাৰণে কেইদিনমানৰ পৰা মোৰ ল'ৰাকেইটাক চাই চাই ভাল লাগিছে তুমি সিহঁতক মানে ভাল এডুকেশ্যন দিছা তেনেকৈ যে ভাবিছে আপুনি সিহঁতৰ শিক্ষক হিচাপে মইহে আপোনাক ধন্যবাদ দিব লাগে মানে মই ফিল কৰিছো গাঁওখনত মই এটা পয়জান হৈহে আছিলো মোৰ ল'ৰাকেইটালৈ চাই এতিয়া গম পাইছো যে মই কেনেকে ইমান দিনে সিহঁতৰ মুখ খাইছিলো এতিয়া সিহঁতৰ চেহেৰাকেইটা চাই ভাল লাগিছে মানে তোমাৰ এডুকেশ্যন পোৱাৰ পাছত এতিয়াহে যদি আগলৈ সিহঁতে এনিবডি চেলেঞ্জ কৰিব পাৰিব সিহঁতৰ ভৱিষ্যতৰ কথা ভেৰি ভেৰি ফিল কৰিছো আৰু এটা কথা কওঁ কাকো নকবা আৰু নকওঁ বাৰু কওক আচলতে মই মানে ক'তো যুদ্ধ কৰিব যোৱা নাছিলো ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত ব্ৰিটিছ আৰ্মি মেছ এটাত ৰান্ধনি কাম কৰিছিলো লক্ষ্ণৌ ফৰেন দেশলৈও যোৱা নাছিলো কিন্তু গাঁৱত আহি বহুত মিছা কথা ক'লো এতিয়া নিজৰ ল'ৰাকেইটাৰ ভৱিষ্যতটো চাইহে সকলো কথা গম পাইছো গাঁৱৰ মানুহেও তুমি আহি ইয়াত এডুকেশ্যন দিয়াত খুব ভাল পাইছে কিন্তু গাঁৱৰ কিছুমানেচোন অন্যভাৱেহে কয় এডুকেশ্যন দিয়াটো দূৰৰে কথা মই ইয়াত থকাটোৱেই চোন নিবিচাৰে জানিছো তুমি কাৰ কথা কৈছা ময়ো গম পাওঁ কিন্তু তুমি তাত ইম্পেক্ট কৰি মানে ভয় কৰিবলগীয়া একো নাই তোমাক কোনেও এনিবডি চেলেঞ্জ কৰিব নোৱাৰে এই পইচা খোৱা যেতিয়ালৈকে থাকিব দিছ ভিলেজত তোমাৰ একো হেৰি কৰিবলগীয়া নাই বাৰু যোৱা এতিয়া ভাল বাৰু বিহু আমাৰ জাতীয় উৎসৱ এই উৎসৱত নানা ধৰণৰ ৰং ধেমালিৰ লগতে কণী যুঁজ খেলো খেলা হয় গতিকে তোমালোকৰ বাবে আজি আমি কণী লৈ আহিছো ঘৰত গৈ খেলিবাগৈ এই বাইদেৱে প্ৰত্যেককে এটা এটাকৈ কণী ভগাই দিব কণ্টিলো ধনিকাই আজিৰ পৰা 10 দিন বিহুৰ বন্ধ থাকিব নহয় মাজে মাজে স্কুলখন চাই থাকিবা হি দেই হ'ব পানীৰাম
আমি জনাবলৈ আহিছো আপুনি অতি সোনকালে কৰঙা গাঁও এৰি যাব লাগিব কিয় আমি এমএলএ ওচৰলৈ গৈছিলো তেখেতে কৈছে নিয়মমতে স্কুলৰ চাকৰিটো স্থানীয় কোনোবা এজনেহে পাব লাগে মইনো কৰ আপুনি বাহিৰৰ পৰা আহিছে আৰু যদি মই যাবলৈ মান্তি নহওঁ আমি জোৰ কৰি হলে আপোনাক পঠাম শিক্ষাৰ নামত আপুনি কৰঙাত বিষ ঢালিছেই এইবিলাক আমি সহ্য কৰি থাকিব নোৱাৰো কি কথা কৈছে আপুনি মুখ চম্ভালি কথা কব নহলে 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 কি কৰিব আপুনি আগবাঢ়ি নাহিব বুলি কৈছো আপোনালোকৰ নিচিনা পাপী মানুহ মোৰ স্কুলত ভৰি নিদিব কি আমি পাপী আপুনি আপুনি নিজকে কি বুলি ভাবিছে আমি ভিতৰলৈ সোমামেই এই স্কুল ঘৰটো আমি ভাঙি থৈ যাম কি তোৰ ইমান মোৰ স্কুলৰ পৰা এতিয়া আঁতৰি যা শুনা নাই মই কি কলো আৰু এক খোজো আগবাঢ়িবি তহঁতৰ আটাইকেইটাকে কাটি শেষ কৰি দিম গুচি যা বুলি কৈছো যা আৰু ভালকৈ শুনি ল মোৰ স্কুলত আকৌ ভৰি দিবিহি তহঁতক এটা এটাকৈ কাটিম তুনিবাই কি কৰিছা ভালনে ভালেই বহুত দিনৰ মূৰত দেখোন কিনো কৰিবা ভাল বোলে প্ৰভু দয়াময় এইফালে আহো বুলিলেও আহৰি নাই মাষ্টৰনী নাই নেকি স্কুলৰ পৰা আহি এফালে গ'ল কোনোবা ল'ৰা এটা হেনো কেইবাদিনো স্কুললৈ অহা নাই তাৰে খবৰ ল'বলৈ গৈছে লোৱা এই চিঠিখন মাষ্টৰনীক দিবা বাৰু ভাল বোলে প্ৰভু দয়াময় মাষ্টৰনীৰ চিঠিৰ জহতে এইফালে আহিবলৈ পাওঁ তাকো আজিকালি তাইৰ চিঠিও সঘনাই নহা হৈছে গতিকে মোৰো এইফালে অহা নহয় নহ'লেনো তোমাৰ চাহটোপা পাহৰোনে যোৱা চাহটোপা কৰা গৈ আপুনি বহকচোন বাৰু যোৱাবাৰৰ তোমাৰ পিঠাৰ জুতিও জিভাত এতিয়ালৈকে আছে যদি দিবা চাহৰ লগতে এই পাৰকেইটা ঘৰৰে নেকি হে প্ৰভু দয়াময় তুমি সকলো দেখি আছা
পোষ্ট মাষ্টৰ দেখোন। মাষ্টৰণী চিঠি আহিল হ'বলা। আৰুনো কাৰ হ'ব? ভাল বোলে প্ৰভু দয়াময়, এই মাষ্টৰণীজনী আহিবৰে পৰা মোৰ খোৱান খাৱন নোহোৱা হৈছে। এখন চিঠিৰ কাৰণে ইমান দূৰ ৰাস্তা চাইকেল মাৰিব লাগে। কিন্তু কি কৰিম, ডিউটি ইজ ডিউটি। এইবিলাক কি? ভাল বোলে প্ৰভু দয়াময়, এইবিলাক হৈছে আপোনালোকৰ কৰঙা গাঁৱৰ মৰম চেনেহ। বুজিছে ভোলাকাই, বহুত ঠাই ফুৰিলো, বহুত মানুহ লগ পালো, কিন্তু কৰঙাৰ নিচিনা ঠাই আৰু ইয়াৰ নিচিনা মানুহ ক'তো পোৱা নাই। ইমান মৰম চেনেহ, ইমান মৰম চেনেহ, নললেও বেয়া পায়। এই ফুলকবিবোৰ ঘৰৰে নেকি? বেছ পুৰত দেই। যোৱাবাৰ ঘৰৰ বাৰীখনতে ফুলকবি কেইটামান লগাইছিলো, ক'ত হ'ব? নহ'ল। ইমান পুৰত ফুলকবি কৰঙাতহে দেখিছো আৰু দেই। এটা লৈয়ে যাওক, আমাৰ খাই খাই আমনিয়ে লাগিছে। সেয়া যাচিলেই নহয়, এনেকুৱা মৰম চেনেহ ক'ত পাম? কিন্তু এই ফুলকবি কেইটা যিহে ডাঙৰ, চাইকেলখনৰ এফালে ওলমাই ল'লে লুটি খাই পৰিম। মানে এফালে ওজন বেছি হৈ যাবতো। অৱশ্যে দুটা নিলে একো দিগদাৰি নহ'ব, মানে সমানে চলাই লৈ যাব পাৰিম আৰু। তেনেহ'লে দুটাকে লৈ যাওক। হ'ব হ'ব, ইয়াতকে বেছি আৰু নিদিব। হে প্ৰভু দয়াময়, তুমি সকলো দেখি আছা। মাষ্টৰণী আইদেউ দেখোন। কি কৰিছে? কিনো কৰিবা, তাত এখন লগাই লৈছিলো, জঞ্জাল চপাই লোৱাহে হ'ল। ই পিতাম্বৰ ক'ত? সি দেখোন আজি দুসপ্তাহমান স্কুল যোৱাই নে? গা ভাল নাই নেকি? তাৰ পেন্ট চোলাযোৰ নৈত গা ধুওঁতে উটি গ'ল। বাপেকে নতুন এযোৰ আনি দিবই পৰা নাই, ধান কটাতে লাগি আছে। কাইলৈ যাম চেপন বজাৰলৈ, সোমবাৰৰ পৰাহে সি স্কুললৈ যাব পাৰিব। মই আকৌ ভাবিছিলো তাৰ গা ভাল নহয় নেকি। ৰিতু আইদেউ, ক'ত তুমি ঘূৰি ফুৰিছা? মোৰ চিঠি আছিলে নেকি? তুমি বাইক দি আহিছো। চাব, ভালকৈ যাব। চন্দ্ৰ দেখোন। দয়াদেউ, কেতিয়া আহিলি? কালি গধূলি পালোহি। যোৱাবাৰ ঘপ কৰি গুচি গ'লি গৈ, ভালকে লগে নাপালো। এইবাৰ পিছে কিমান দিন থাকিবি? দয়াদেউ এবাৰ চাকৰি তাকৰি বাদ দি আহিছো। দয়াদেউ বলকচোন ভিতৰলৈ, কথা অলপ আছে। বল। বাইদেউ বাইদেউ, কি হ'ল? চন্দ্ৰ আহিছে, আমাৰ ঘৰলৈ আহিছিলে। আহিলেনো কি হ'ল? সিটো কিবা কৰিছে নেকি? নাই কৰা। সি আহি মোমাইদেউ আপোনাৰ কথা বেয়াকে লগাইছেহি। মোৰ কথা? সি হেনো গুৱাহাটীত শুনি আহিছে আপুনি হেনো আচলতে বিধৱা। দেখিবলৈ মন নাযায় মৰাটো। লগ ভাড়া লগ পাইছে। মই খলবিৰ পৰা আহিছো, শিৱসাগৰলৈ যাম। দিছো লগ লগ ভাড়া লগ শিৱসাগৰলৈ। আপুনি আজিয়ে ঘূৰিবনে? হয়, আজিয়ে ঘূৰিম। আপুনি একা? ময়ো আজিয়ে ঘূৰিম। ৰাতিটো টাউনতে থাকিম বুলি ভাবিছিলো, পিছে আইতা ঘৰত অকলে আছে। এনেও অকলে থাকি বৰ ভয় কৰে, তাতে আকৌ যুদ্ধখন হোৱাৰে পৰা এতিয়া আকৌ বেছি ভয় কৰা হৈছে। হঠাতে যুদ্ধখন আৰম্ভ হ'ল। বস্তু বাহানিৰো জুই চাই দাম হ'ব।
এই দেশখন যে কি হ'ল আৰু বুজিছে নক'ব দিয়ক আৰু তামোল এখন দিব দেই ইয়াত কিবা হৈছে নেকি এই মিলিটাৰী গাড়ীবিলাক কলৈ গৈছে যুদ্ধলৈ গৈছে যুদ্ধ অঁ কিয় যুদ্ধ হোৱা গম নাপায় চীনৰ লগত আজি 3 দিন হ'বহি অফিচবিলাক আজিৰ পৰা অফিচ চফিচ চব বন্ধ চৰকাৰে টাউনখনো খালী কৰাব বুলি শুনিছোঁ চাওঁ দাস তামোল এখন দিয়কচোন বাছখন এতিয়াই যাব নেকি 15 মিনিটৰ পিছতে যাব ক'লৈ যাব আপুনি চেপন তিনিআলি যাওক এতিয়া উঠি লওক নহ'লে পিছত বহিবলৈ চিট নাপাব মাষ্টৰনীয়েতো ক'ৰ পৰা আহিলা টাউনলৈ গৈছিলো হেৰি নহয় লাখুটি ককাইদেউ যুদ্ধ হৈছে গম পাইছেনে নাই যুদ্ধ ক'ত সীমান্তত চীনৰ লগত চীনৰ লগত কোনে যুদ্ধ কৰিছে আমি ভাৰতবৰ্ষই ভাৰতবৰ্ষই কেলৈ কৰিছে কি কৈছিলা যুদ্ধৰ কথা কৈছিলো যুদ্ধ চলি থাকক আমাৰ দেশৰ লগত নলগালৈকে চিন্তা কৰিবলৈ কি আছে আপুনি কোন দেশৰ মানুহ এতিয়াও নাজানে নেকি কোন দেশৰনো ভাৰতবৰ্ষৰ পাহৰিছিলোৱে কাৰ লগত যুদ্ধ কৰিছো আমি এই আকাশখনৰ লগত সোনকালে ঘৰলৈ যাওক নহলে গোটেই আকাশখন মূৰৰ ওপৰতে পৰিব কি যুদ্ধ আজি 3 দিন হ'ল হয় নেকি আমি দেখোন কোনেও গমেই নাপাওঁ ইয়াত আহি কোনে গম দিবহি আমি নিজেই খবৰ ৰাখিব লাগে সকলো ফালে মানুহ নিজক লৈয়ে ব্যস্ত তেনেস্থলত বাহিৰৰ পৃথিৱীখনত কি ঘটি আছে গাঁওখনে জনা উচিত যি কি নহওক এতিয়া যুদ্ধৰ খবৰবিলাক নিয়মিতভাৱে পাই থাকিবলৈ আমি কিবা এটা কৰিব লাগে টাউনত শুনিলো এই গোটেই অঞ্চলটোকে খালী কৰিবলৈ যিকোনো মুহূৰ্ততে চৰকাৰে হেনো নিৰ্দেশ দিব পাৰে কিন্তু আমি খবৰবিলাক কেনেকৈ পাই থাকিম গাঁৱত আমি কোনেও খবৰ কাগজো নলওঁ সেইটো দেখোন আছে কি এই ৰেডিঅ'টো সেইটো নচলে আজি এবছৰ হ'ল বেটাৰী নাইকিয়া হৈছে গাঁৱত আৰু ৰেডিঅ' নাই নেকি নাই এইটোৱে আৰু তেতিয়াহ'লে এইটোকে অন্তত চলাবলৈ চেষ্টা কৰো নতুন বেটাৰী এটা আনিলেই হ'ল দেখোন তিনিআলিৰ মূৰতে থকা ৰেডিঅ' দোকানখনতে পাবি পুৰণি বেটাৰীটো দেখুৱাই দিবি সোনকালে যা গাঁওবুঢ়া জয়দেউ আপুনি কি ঠিক কৰিলে এই মাষ্টৰনীজনীক কেতিয়াকে যাবলৈ ক'ব তেনেকুৱা কথা ক'বলৈ তহঁতৰ লাজ লগা নাই লাজ কিটো লাগিব গাঁৱৰ ভিতৰৰ কথা হাত দিবলৈ তাই কোন তহঁতৰ আৰু অইন কাম নাই দেশত এখন যুদ্ধ চলি থকা অৱস্থাত তহঁতে এইবোৰ কি কৰিছ আমি আমাৰ গাঁৱৰ ভালৰ কাৰণেই চিন্তা কৰিছো আপুনি জানে নে নাজানে আচলতে সেইজনী এজনী বিধৱা আমাৰ কৰঙা গাঁৱত আহি কুমাৰী ছোৱালীৰ বেগ লৈ ঘূৰি ফুৰিছেহি তহঁতে যে এইবোৰ কৰিছ মাষ্টৰণীজনী গুচি গ'লে গাঁৱৰ ল'ৰা ছোৱালীৰ কি দশা হ'ব এবাৰ ভাবি চাইছনে তাই গুচি গ'লে চন্দ্ৰই পঢ়াব পাৰিব এনেওতো নিয়মতে চাকৰিটো তাই নাপায় কিয় কাৰণ তাই অঞ্চলৰ নহয় গতিকে আপুনি যদি তাইক এতিয়াই গাঁৱৰ পৰা বাহিৰ কৰি নিদিয়ে আমিয়ে বাহিৰ কৰি দিম বল এই আকাশবাণী বাতৰি পৰিছে যতীন শৰ্মাই আজিৰ প্ৰধান বাতৰিসমূহ হ'ল নেৰানেপেৰা সংঘৰ্ষৰ পিছত নেফাৰ বোমদিলা অঞ্চল চীনা সৈন্যৰ কবলত শত্ৰুপক্ষৰ অগ্ৰসৰ অব্যাহত লাডাখ সীমান্তৰ চুচুলত চীনা সৈন্যৰ এক আক্ৰমণ ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা প্ৰতিহত আৰু
চীনৰ তিনিসূত্ৰীয়া প্ৰস্তাৱ মানি ল'বলৈ উপদেশ দিয়াৰ উদ্দেশ্যে চীনৰ প্ৰধানমন্ত্ৰী চৌৱেন লাইৰ প্ৰাচ্য আৰু পাশ্চাত্যৰ দেশসমূহৰ প্ৰতি আহ্বান। এতিয়া শুনক বিতং বাতৰি। আপুনি কোন? প্ৰথমতে মই সুধিছো। প্ৰথমতে আপুনি কওক। মোৰ নাম ঋতু, কৰঙাৰ স্কুলৰ শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰী? মিছা কথা নকব, কৰঙাত কোনো স্কুল নাই। আন্ধাৰত স্কুলখন নেদেখি স্কুলখন হোৱা আজি এবছৰ হ'বহি। ৰ'ব, মই জানো আপুনি কোন। লাচিত, ডালিমী ককায়েক। ডালিমীক লগ পাই নেকি? তাই ইয়ালৈ সদায় আহে পঢ়িবলৈ। পঢ়িবলৈ? বহুতখিনি পাৰিছে এতিয়া। টুনি খুৰী ক'ত? ভনীয়েকৰ ঘৰলৈ গৈছে মুখ খুটিলৈ। বেয়া নাপাব, মই আপোনাৰ খোৱা গোটেইখিনি শেষ কৰি পেলালো। খুব ভোক লাগিছিল। নাই, বেয়া পোৱা নাই। মোৰ বিষয়ে আৰু কি জানে? বিশেষ একো নাজানো। ইমানেই যে আপুনি জেলত আছিলে আৰু চৰকাৰ ডাঙৰ বিষয়া এজনৰ হত্যাকাণ্ডত আপুনি মই কাকো হত্যা কৰা নাই। মোক কি হত্যাকাৰী নিচিনা দেখি? মই নাজানো। চৰকাৰে মোক উগ্ৰপন্থী বুলি কয়। মই কি উগ্ৰপন্থী? মই নাজানো। উগ্ৰপন্থী শব্দটোৰ অৰ্থ আপুনি জানে? আৰু মানুহ কিয় উগ্ৰপন্থী হয় আপুনি জানে? মই নাজানো। মোলৈ চাওক, মই জেলৰ পৰা পলাই আহিছো। ভাগ্যে যুদ্ধখন আৰম্ভ হ'ল। জেলৰ কৰ্মকৰ্তাসকল নিজৰ নিজৰ প্ৰাণ বচোৱাত ব্যস্ত হৈ পৰিল। ফলত পলাবলৈ সুবিধা পালো। কেইবাদিনো খোৱা নাই। জেলৰ পৰা পলাই অহাৰ পাছত আপোনাৰ ইয়াতেই প্ৰথম খাবলৈ পাইছো। এই বেশত মানুহে দেখে বুলি হাবিয়ে বননিয়ে লুকাই লুকাই আহিছো। এইবিলাক শাস্তি কষ্ট কিহৰ বাবে কওক? কিহৰ বাবে? মই নাজানো। আজি দেশখনত কি হৈছে? ইয়াৰ হুজা নিৰ্দোষী নাগৰিকৰ ওপৰত কি অত্যাচাৰ চলিছে খবৰ আছে? মৌন হৈ থাকিলে আপোনাক অগ্ৰাহ্য কৰে, আওকাণ কৰে, অৱহেলা কৰে। মাত মাতিলে, আপত্তি কৰিলে আপোনাক উগ্ৰপন্থী বুলি কয়। দোষ কৰা নাই, কিন্তু ধৰি নিলে, দোষী বুলি সাব্যস্ত কৰিলে, জেলত সুমুৱাই থলে। কওক, মই এতিয়া কি কৰো? মই নাজানো। কি মই নাজানো কৈ আছে? আমি মাথো এটা কথাই জানো, এখন গণতান্ত্ৰিক দেশত প্ৰত্যেকজন নাগৰিকে স্বকীয় বৈশিষ্ট্য নিহিৰুৱাকৈ বাস কৰিবলৈ পাব লাগে। দিল্লীৰ আশে পাশে আমি থকা নাই বুলি আমাৰ দুখ দুৰ্গতিৰ যে মূল্য নাই, তেনে নহয়। আপুনি জানে নে নাজানে? মই এই কৰঙাৰে কেইজনমান সুঠাম ডেকা, তেওঁলোকেও এবিধ স্বকীয় বৈশিষ্ট্যৰ কথা কয়। তেওঁলোকে বিচাৰে মই কৰঙাৰী এতিয়াই গুচি যাব লাগে, কাৰণ মই হেনো বাহিৰৰ। কিয় হ'ব? মই কথা পাতিম সিহঁতৰ লগত। নহয়, আপুনি গুচি যাওক। সিহঁতে দেখিলে আপোনাক পুলিচত গতাই দিব। তাৰোপৰি মোৰ ইয়াত সিহঁতে আপোনাক দেখাটো মই নিবিচাৰো। এনেও মোৰ সমস্যা বহুত, মই আৰু ল'ব নোৱাৰো। আপুনি যাওক এই পিছ দুৱাৰেদি। কিন্তু আপুনি অকলে? যাওক বুলিছো নহয়। মই জানো সিহঁতক কেনেকৈ চম্ভালিব লাগে। যাওক।
এতিয়া ক'ত যাবি আমাক পাপী বুলি কৈছিলি মনত আছে খবৰদাৰ হাত নিদিবি গাত হাত নিদিবি গাত ধৰ তাই বাহিৰলৈ বল এতিয়া ক'ত যাবি লৈ আন তাক বাহিৰলৈ চালা কুকুৰণি যদি শিকনি নিদিও মোৰ নাম চন্দ্ৰ নহয় আমি যদি পাপীত তই কি ওলা এই মাত্ৰ কৰঙাৰ পৰা বাহিৰ হওক ওলা কি বাধ্য তাই আমাক কি কৰিছে মনত নাই চালি চহলি জাতি আজি ৰাতিৰ ভিতৰতে তাই কৰঙা এৰি যাব লাগিব চাপিলে নাযাওক মানুহজনী অকলে পাই বৰ মততে খবৰ আহিছ বৰ মততে খবৰ আহিছ মোৰ স্কুল মোৰ স্কুল মোৰ স্কুল কলৈ যায় আপুনি ৰ'ব মই আহিছো চাল্লা চাল্লা জহনী জাতি তোক মই চাই ল'ম তোক যদি মই কৰঙাৰ পৰা বাহিৰ কৰিব নোৱাৰো মোৰ নাম চন্দ্ৰ নহয় ঐ চন্দ্ৰ এইবোৰ কৰি একো লাভ নাই চলাই কি দে চলাই দে তই কৰঙাত থাক বুলবুল মানুহ আহিব শুনক নদৌৰিব তলত পৰি যাব মোক দয়া কৰক মোৰ স্কুলখন বজাওক মোক দয়া কৰক স্কুলখন বজাওক শুনক জুই লাগিছে মোৰ স্কুলখন বজাওক মই আপোনাক হাত জোৰ কৰি কৈছো মোৰ স্কুলখন বজাওক কি হ'ল কোনে জ্বলাল বাইদেউ কি হ'ল কোনে জ্বলালে মই তোক কি কৰিছিলো তই মোৰ স্কুলখন জ্বলাই দিলি মোৰ স্কুলখন কিয় জ্বলাই দিলি চন্দ্ৰ
হাতী খুদলং তই মোৰ স্কুলখন জ্বলাই হাৰি যাব নোৱাৰ মই তোক খুদাই নেৰো চন্দ্ৰ তই ক'ত আছ শুনিল মই তোক খুদাই নেৰো বুলিছো মই তোক খুদাই নেৰো বাইদেউ কি হ'ল বাইদেউ ভালদৰে ধৰ মই এতিয়া লৈ আহিছোঁ ভালকৈ ধৰিছোঁ ডালিমী ডালিমী কেতিয়া আহিলি ইয়াত তই স্কুলটো তই জ্বলালি নাই নাই ডালিমী স্কুলটো মই জ্বলোৱা নাই চন্দ্ৰহঁতে জ্বলাই থৈ গৈছে মই মাথো মাষ্টৰণীক জ্বলি থকা ঘৰটোৰ ভিতৰৰ পৰা লৈ আনিলো ডালিমী মই যাওঁ যাওঁ কলৈ যাওঁ কেতিয়া আহিছিলি জেলৰ পৰা কেতিয়া এৰি দিলে জেলৰ পৰা পলাই আহিছো তোক চাই যাম বুলি আহিছিলো পিছে পুলিচ মোৰ পিছত লাগি আছে যেন পাইছো ডালিমী মোক এটা কাম কৰি দিবি কি ঘৰত মোৰ পেঞ্চোলা এযোৰ আছে নহয় আছে মই ইয়াত আছো বুলি কাকো জানিবলৈ নিদিবি আজি ৰাতিয়েই পেঞ্চোলাযোৰ নামঘৰৰ পিছফালে লৈ আহিবি মই তাতে ৰৈ থাকিম মই যাওঁ নেকান্দিবি ডালিমী মাষ্টৰণীয়ে কৈছে তই হেনো আজিকালি লিখিব পঢ়িব পৰা হৈছ তোলৈ মই চিঠি দিম আৰু এদিন তোক লৈ যামহি এতিয়া মই যাওঁ বাইদেউ আপুনি চিন্তা নকৰিব আপোনাৰ স্কুলখন এসপ্তাহৰ ভিতৰতে হৈ উঠিব যদি সিহঁতে আকৌ জ্বলাই দিয়ে আমি আকৌ সাজিম যিমান জ্বলাব সিমান সাজিম কিন্তু বাইদেউ আপুনি আমাৰ গাঁৱৰ পৰা নাযাব আৰু দেই আপুনি গ'লে আমাৰ ল'ৰা ছোৱালীবোৰৰ বহুত লোকচান হ'ব